কৰ্মৰ মৰ্যাদা আছে সনাতন সংস্কৃতিটোত মৰ্যাদা আৰু সংস্কাৰ অবিহনে একো বস্তু গ্ৰহণ কৰা নাই হয়নে আৰু মৰ্যাদা নাছিল বাবেই চাওকচোন আপোনাৰ ষষ্ঠত এইটো প্ৰসংগ আহে নহয় অজামিল উপাখ্যানৰ পাছতে যে ইন্দ্ৰৰ নাৰায়ণ কবচ প্ৰাপ্তিৰ প্ৰসংগটো আহে ইন্দ্ৰই নাৰায়ণ কবচ কাৰ পৰা লৈছিল বিশ্বৰূপ ঋষিৰ পৰা নহয়নে বিশ্বৰূপ ঋষিৰ পৰা ইন্দ্ৰই নাৰায়ণ কবচ লাভ কৰি পেলাই দৈত্যসকলৰ ওপৰত জয়ী হ'ল কিন্তু যেতিয়া বিশ্বৰূপ ঋষিয়ে দেৱতাসকলৰ গুৰু বুলি ভাবি অহংকাৰী হৈ দেৱতাসকলৰ অৰ্থে উৎসৰ্গা কৰা সকলো দ্ৰব্য ভক্ষণ কৰিবলৈ ধৰিলে তেতিয়া আকৌ পৰিস্থিতিত পৰি ইন্দ্ৰয়ে বিশ্বৰূপ ঋষিক হত্যা কৰিব লগা হ'ল সেইখিনিতে সংশয় এটা আহে যি নাৰায়ণ কবচ স্বয়ং বিশ্বৰূপ ঋষিয়ে ইন্দ্ৰক দিছিল আৰু যি কবচৰ প্ৰভাৱত ইন্দ্ৰই দৈত্যসকলক জয় কৰিছিল তেতিয়াহ'লে সেই নাৰায়ণ কবচে বিশ্বৰূপ ঋষিক ৰক্ষা কৰিব নোৱাৰিলে কিয় কাৰণ তেওঁ নিজৰ মৰ্যাদাক এৰাই দিছিল গুৰু দ্ৰোণাচাৰ্য কৃপাচাৰ্যই যিদিনা মহাভাৰতৰ সেই কুৰুক্ষেত্ৰৰ ৰাজসভাত আই দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো মুখেৰে নিমাত হৈ আছিল সেইদিনাই তেওঁলোকে গুৰুৰ মৰ্যাদা হেৰুৱাই পেলাইছিল গতিকে আমি মনুষ্য জীৱনতো যি কাম কৰিছোঁ মৰ্যাদাৰ ভিতৰত থাকি নহয়নে আমি যে কওঁ সাধাৰণতে আমাৰ কিছুসকলে কয় ন এই নিজৰ লিমিটত থাকি কাম কৰিব লাগে দেই সঁচাকৈও আমাৰ নিজ নিজ কিছুমান মৰ্যাদা আছে সেই মৰ্যাদাবিলাকত থাকি পেলাইহে আমি কামবিলাক কৰাটো উচিত নহয়নে তেতিয়াহে কৰ্মে সুফল এটা জীৱনত দিয়ে আৰু আধ্যাত্মিক দৃষ্টিৰে এতিয়া সেই কৰ্মৰ মৰ্যাদা বুলি কাক দেখুওৱা হৈছে ধৰ্মৰ চাৰি চৰণ সত্য শৌচ তপ আৰু ক্ষমা নহয়নে সেইবাবে জীৱনত সত্যতাৰ প্ৰয়োজন যাতে সত্যতাৰ আশ্ৰয় লৈ মই কৰা কামটো কৰিছোঁ মিছাৰ আশ্ৰয় লৈ যাতে মই কামটো কৰা নাই দ্বিতীয়তে তপ এই ঋষিসকলে গছৰ তলত বহি ঈশ্বৰক ধ্যান কৰি বহি থকাটো একমাত্ৰ তপ নহয় সেইটো এটা উপাসনাৰ বেলেগ মাৰ্গ তপ বুলি ক'লে আমাৰ সাধাৰণ মানুহৰ জীৱনতো লাগিব সৰু উদাহৰণ হিচাপত ৰিক্সাৱালাজনে গোটেই দিনটো ৰিক্সাখন ঠেলি ঠেলি যি উপাৰ্জন কৰিছে সেই উপাৰ্জিত ধনেৰে তেওঁ গৃহস্থী ঘৰখন চলাইছে তেওঁতো সংসাৰ তাপত তাপিত হৈছে নহয়নে সেয়াও এক প্ৰকাৰৰ তাপ কিন্তু মোক আকৌ টেবুলৰ ওপৰত দিয়াকেইটাই বোলে জোৰাগে নাই টেবুলৰ তলৰ কেইটালেও মই আশা কৰি আছোঁ এইটো আকৌ তপ হ'ব নোৱাৰে নহয় অধৰ্মৰে আহৰণ কৰা হৈছে আৰু অধৰ্মৰে অৰ্জিত অৰ্থৰে সহস্ৰ অশ্বমেধ যজ্ঞ আচৰণ কৰিলেও কোনো ফল নাই বুলি আমাক শাস্ত্ৰই কৈছে নহয়নে আমি কিবা এটা কথা কেতিয়া গ্ৰহণ কৰিব তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত আজি মাধুৰ্যই কি কয় সেইটো কথা শুদ্ধ নহয় মোৰ কথাখিনি শাস্ত্ৰ প্ৰমাণিত হয় নহয় তেতিয়াহে সেইটো গ্ৰহণীয় সেইবাবে শাস্ত্ৰটো চোৱা প্ৰয়োজন আমি আকৌ কি হওঁ আজিকালি চাওকচোন ধৰ্ম আলোচনাৰ মাজত এনেকুৱা হয় এইজন বোলে ছ'চিয়েল মিডিয়াত বেছিকৈ ওলাই আছে নহয় এইজনকে এইবাৰ মাতি আনো এনেকুৱা এটা ধাৰাতহে আচলতে আমাৰ অসমত ধৰ্ম চৰ্চা হৈ আছে কিন্তু সেইটো শুদ্ধ নহয় মই খোলাকৈ কৈছোঁ কাৰণ কাৰ আশ্ৰয় লৈ যোৱা গৈছে সেইটোতো বিচাৰ কৰা প্ৰয়োজন আজি মই ধুনীয়াকৈ ফুট এটা লৈ ধুনীয়া চোলা এটা পিন্ধি ধুনীয়াকৈ কাপোৰ এখন লৈ ভাগৱতৰ ওপৰত ঢেৰ কথা ক'লোঁ বুলিয়েই মই সেই দিশটোত আছোনে নাই আপোনালোকে দেখি পেলাই গম পাব পাৰিব জানো প্ৰকৃততেতো ভাগৱতৰ আসনত বহিবলৈ ক'লে চাবলৈ গ'লে নহয়নে আমাৰ ভজনীয়া হ'ব লাগে এতিয়া মই হৰণ ল'লোঁ নে নাই লোৱা আপোনালোকে দেখি পেলাই ক'ব পাৰিব জানো নোৱাৰে নহয়নে সেইকাৰণে যাৰ আশ্ৰয় লৈ যোৱা গৈছে যেনেকৈ আমি ডক্তৰ এজনক দেখুৱাবলৈ যাওঁতে ডক্তৰজন অথৰাইজ হয় নহয় আমি চাই লওঁ কাৰণ ভুৱা ডক্তৰো আছে ভুৱা ডক্তৰ দিলে ভুৱা যদি অপ্ৰয়োজনীয় দৰৱ দি দিয়ে সেইখিনি খালেতো শৰীৰৰ হিতে বিপৰীত হ'ব ঠিক তেনেদৰে ধৰ্ম মাৰ্গটো যাৰ আশ্ৰয় লৈ যোৱা হৈছে তেওঁ নিৰ্দিষ্ট গুৰু পৰম্পৰাত আছেনে নাই সেইটোতো চাব লাগিব নহয়নে কাৰণ ভাগৱতৰ কথাখিনি এনেকুৱা নহয় যে কোনোবাই পঢ়িলে বুজি পালে তেওঁ এই ক্ষেত্ৰত আৰু ডাঙৰ পণ্ডিত হৈ গ'ল সেইটো নহয় ইয়াৰ এটা খুব নিৰ্দিষ্ট পদ্ধতি আছে সেই পদ্ধতিটো তেওঁ আগবঢ়া হয় নহয়নে এইফালে আমি নামঘৰত আহি কৈছোঁ যে অসমীয়াজনে ভাগৱত পঢ়িব নোৱাৰে অসমীয়া মুখেৰে যদি এতিয়া আপোনালোকে ভাগৱত কথা শুনি আছে এই ঈশ্বৰৰ কথা শুনাত বোলে কি আপত্তি আছে হয় ঈশ্বৰৰ কথা চাণ্ডালজনেও যদি কৈছে ভক্তজনে শুনাটো প্ৰয়োজন কিন্তু আমাৰ সকলো বিষয়ৰ এটা পদ্ধতি আছে সকলো বিষয়ৰ এটা মৰ্যাদা আছে সেইকাৰণে সকলোৰে কথা শুনিব নালাগে আৰু দ্বিতীয়তে আমাৰ মুখৰ পৰাটো ভাগৱত কথা এক হিচাপত চাবলৈ গ'লে ভুলতো শুনিব নালাগে কেলে শুনিব নালাগে জানেনে ভাগৱত কাৰ পৰা শুনা যায় যিজন সংসাৰ বিৰক্ত আমি সংসাৰ বিৰক্ত নহয় সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ মই কৈ থকা কথাখিনি ব্যাখ্যা বুলি গ্ৰহণ নকৰিব মাত্ৰ উপস্থাপনহে
মই মোৰ বুদ্ধিৰে যিটো ঢুকি পাইছোঁ সেইটো কোৱা হৈছে তাৰ ভিতৰত আপোনাৰভাৱে নিজ বিবেক বুদ্ধিৰে বিচাৰ কৰি ল'ব শুকদেৱৰ পৰাহে ব্যাসদেৱেও ভাগৱত লিখিছিল ব্যাসদেৱৰ পৰা ৰজা পৰীক্ষিতে শুনা নাই নহয় কাৰণ তেওঁ সংসাৰী হয়নে শুকদেৱ হৈছে সংসাৰ বিৰক্ত তেতিয়াহে বন্ধনবিলাক ছেদ হ'ব কথাটো একেখিনি এইখিনি মই কোনো নতুন সাংঘাতিক কথা কৈ থকা নাই কিন্তু বুজাত তাৰতম্য আছেনে নাই এই তাৰতম্যটো কিহে আনি দিছে যে যাৰ সংসাৰত পুতন বেছি হ'ব তেওঁৰ কথাৰ যে একো পৰিৱৰ্তন নহয় আমাৰতো সংসাৰত পুতন আছে আমিওতো সংসাৰখনৰ চিন্তা কৰোঁ নহয়নে গতিকে এইটো ভাবিব নালাগে যে এইজনে কোৱাটো একমাত্ৰ পৰম সত্য আমাক নিজা বিবেক বুদ্ধি দিছে তাৰ আধাৰত আমি চৰ্চা কৰিব লাগে আৰু তাৰ বাবেচোন উত্তম মাধ্যম চাওকচোন ধৰ্মৰ এই 4 মৰ্যাদা এই 4 মৰ্যাদাৰ ভিতৰত যদি নিজেই থকা যায় বেলেগকৈ আপুনি মই শাস্ত্ৰ পঠন পাঠনৰ প্ৰয়োজনেই নাই জীৱনত যদি তপ আছে সত্যতা আছে তৃতীয়তে কি কৈছে শৌচাচাৰ শৌচ ধৰ্মৰ এটা চৰণ শৌচকো কোৱা হৈছে এটা শৌচ বুলি ক'লে 2 প্ৰকাৰৰ শৌচৰ কথা আছে বাহ্যিক শৌচ আৰু আন্তৰিক শৌচ বাহ্যিক শৌচ ধৰি লওক শৌচাগাৰলৈ যোৱাৰ পাছত স্নান আদি কৰ্মৰ জৰিয়তে আমাৰ বাহ্যিক শৌচাচাৰ আৰম্ভ হয় নহয়নে শৰীৰত 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাসাৰন্ধ 1খন মুখ লিংগ দ্বাৰ আৰু গুহ্য দ্বাৰ বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় তাৰ বাহ্যিক শুদ্ধতাৰ বাবে যে আমি স্নান আদি কৰ্ম কৰোঁ তাৰ জৰিয়তে বাহ্যিক শৌচাচাৰ আচৰণ হয় এইটো বোলে শৰণীয়া ভজনীয়া ভকতৰ কাৰণেহে শৌচাগাৰলৈ গ'লে গা ধুব লাগে আমাৰ চাবচোন আমাৰ সৰহসংখ্যকৰ চিন্তাটো তেনেকুৱা হয় বোলে ভজনীয়া ভকতেহে শৌচাগাৰলৈ গৈ পেলাই শৌচাচাৰ কৰিলে গা ধুব লাগে বাকীসকলে নকৰিলেও হয় কাৰণে কেতিয়াবা দেখা যায় কিছু মই ব্যক্তিগতভাৱে কোৱা নাই কিছু পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক বোলে শৌচাগাৰলৈকে হ'ব পানী আছে দে মাৰিবলৈ সোমাই আমিও দেখিছোঁ নহয় মিতিৰ কুটুমত সেইকাৰণে কৈছোঁ সেইটো হ'ব নালাগে নহয়নে লাগিলে গৰম পানী কৰি হ'লেও গাটো ধুই আহক তাতনো কি আপত্তি আছে সেই লৌকিক আচাৰখিনিক ধৰ্ম বুলি দেখুৱাইছে ধৰ্ম বুলি ক'লে সাংঘাতিক কিবা এটা নহয় সাংঘাতিক কিবা উপাসনা কৰিলে ঈশ্বৰক আমি পাম এইটো নহয় সাধাৰণ আচাৰকেইটা আমাৰ জীৱনত থাকিব লাগিব আন্তৰিক শৌচাচাৰ ভাল কথা পাতিলে ভাল কথা চিন্তা কৰিলে ভাল কথা আলাপ আলোচনা কৰিলে মনটো এনেই শুদ্ধ আত্মিক হৈ থাকে তাৰ জৰিয়তে আন্তৰিক শৌচ আহে সেইবাবে জীৱনত এই শৌচাচাৰ লাগিব কাৰণ ভাগৱততো ভাগৱত নামানো বুলি কোৱাজনক ভাগৱত দ্ৰোহী বুলি কোৱা নাই ভাগৱত দ্ৰোহী বুলি কাক কৈছে বোলে ধৰ্মক জানিয়া যিটো অধৰ্ম আচৰে শৌচাচাৰ সদাচাৰ নামানে জীৱলে নানা জ্ঞান থাকন্তেও নাহিকে তাৰ লাভ ভাগৱত দ্ৰোহী হিতু জানিবা হানিপ যদি ধৰ্মটোক জনাৰ পাছতো মই অধৰ্মটোৱেই কৈছোঁ জীৱনত মই শৌচাচাৰ সদাচাৰ পালন কৰা নাই তেতিয়াহ'লে মোৰ বহু জ্ঞান থাকিলেও তাক শূন্য তেতিয়া মই ভাগৱতৰ দ্ৰোহ আচৰণ কৰোঁ বুলি ভাগৱতে কৈছে গতিকে বাহ্যিক এই আচৰণখিনিৰ জৰিয়তে প্ৰকৃত ধৰ্মই ৰূপ লাভ কৰে ইয়াৰ পাছতে কি ক'লে ক্ষমা ভাৱটো ভাগৱতৰ মাৰ্গত ইমান গভীৰকৈ প্ৰয়োজন চাওকচোন প্ৰথম স্কন্ধতে আহে নহয় ব্যাস নাৰদৰ সংবাদৰ পাছতে অশ্বত্থামাৰ শিৰোমণি কটাৰ প্ৰসংগ নহয়নে এতিয়া অশ্বত্থামাৰ শিৰোমণি কটাৰ প্ৰসংগতে যেতিয়া অশ্বত্থামাই দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰি পেলাইছিল আৰু যেতিয়া ভগৱান কৃষ্ণ আৰু অৰ্জুনে ধৰি বান্ধি নি দ্ৰৌপদীৰ চৰণত সেই অশ্বত্থামাক পেলাই দিছিল তোমাৰ পুত্ৰক এওঁক হত্যা কৰিলে গতিকে এওঁক তুমি উচিত দণ্ড দিয়া এগৰাকী মাতৃ যেতিয়া 5জন পুত্ৰক বিনা কাৰণত এজন ব্যক্তিয়ে হত্যা কৰি পেলালে সেইজন ব্যক্তিৰ প্ৰতি কেনে আচৰণ কৰিব লাগিছিল কিন্তু দ্ৰৌপদীৰ মনত ক্ষমাৰ ভাৱটো ইমান গভীৰ বোলে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই মই যেন মৰু পুৰী পুত্ৰ অসুকে অগনিহিয়া দহয় ইহানয় অৱস্থা দেখি হেহি মতে গৌতমীতে জীৱে জীৱ বোলে আজি মই 5জন পুত্ৰক হেৰুৱাই যিটো দুখ অনুভৱ কৰিছোঁ এওঁক যদি মই এতিয়া তোমালোকক হত্যা কৰিবলৈ প্ৰতিশোধৰ ভাৱত এওঁক যদি হত্যা কৰিবলৈ কওঁ
এওঁক হেৰুৱাৰ পাছত এওঁৰ মাতৃগৰাকীয়ে কিমান দুখ পাব। গতিকে মই জীয়াই থাকোঁতেও আন এগৰাকী মাতৃক মই দুখ দিব নোৱাৰোঁ। এগৰাকী মাতৃ হৈ আন এগৰাকী মাতৃৰ হৃদয়ৰ বেদনাটো বুজিব পাৰিছে, ইমান ক্ষমাশীল হৈছে যে নিজৰ 5জন পুত্ৰক হত্যাকাৰী অশ্বত্থামাকো আই দ্ৰৌপদীক ক্ষমা কৰি দিছে। কম ডাঙৰ কথা নে? আমাক কোনোবাই ঢকা এটা মাৰি কথা এটা ক'লে আমি খেদা মাৰি যাওঁ, কাক কথা ক'বলৈ আহিছে। এতিয়া আমি এই মাৰ্গটোত কেনেকৈ আগবাঢ়িম? সেইকাৰণে সত্য, শৌচ, তপ আৰু ক্ষমা, এই 4টা বিষয় যদি জীৱনত থাকে, এই 4টা বিষয়ৰ মাজতে যদি মই নিজকে ৰাখিব পাৰোঁ, তেতিয়াহে মই নিজকে ধাৰ্মিক বুলি ক'ব পাৰোঁ। আৰু সেই ধাৰ্মিক কৰ্মখিনিয়ে কি হ'ব? ঈশ্বৰৰ কৰ্ম। ইয়াৰ পাছতে কি ক'লে? ঈশ্বৰৰ প্ৰতিকূল কৰ্ম বৰ্জন। ঈশ্বৰৰ প্ৰতিকূল কৰ্ম কি কি? বেয়া কথা, বেয়া খাদ্য, বেয়া কৰ্ম, নহয়নে? আৰু কৰ্মৰ কথা ক'বলৈ গৈ পিতামহ ভীষ্ময়ো যাত্ৰা পথত গৈ থাকোঁতে ধনুৰ আগে সাপ এডাল ধৰি পেলাই কাঁইটীয়া গছ এডালৈ খঙতে পেলাইহে দিছিল। কাঁইটীয়া গছজোপাতেই পৰি সাপটো মৃত্যুক সাৱটি ল'ব লগা হ'ল। সেইকাৰণে পিতামহ ভীষ্মও সৰহজ্যাত পৰিব লগা হৈছিল, হয়নে? কাৰণ যেনেকুৱা কৰ্ম তেনেকুৱা ফল। আৰু ভগৱন্তই সেই ফলক এনেকুৱা চৰম ৰূপত দেখুৱাইছে, যেতিয়া তেওঁ বৈকুণ্ঠ প্ৰয়াণ ঘটিছে, ব্যাধৰ শৰে যেতিয়া তেওঁৰ চৰণত স্পৰ্শ কৰিছে, তেতিয়া ৰজা পৰীক্ষিতে শুকদেৱক সুধিছে, প্ৰভু, যিজনা ভগৱন্ত কংস, অঘ, বক, মুষ্টিক আদি দৈত্যসকলে একো কৰিব নোৱাৰিলে, শিশুকালতে পুতনা গৈছিল বধ কৰিবলৈ, সেই পুতনাৰো প্ৰাণ যিজনা ভগৱন্তই শিশুকালতে শোষণ কৰিলে, সেইজনা ভগৱন্তক আকৌ ব্যাধৰে সামান্য শৰডালে ইমান প্ৰভাৱ কিয় পেলালে? সেইখিনিতো কৰ্মৰ প্ৰসংগ এটা আহিছিলে। ভগৱন্তই ৰামাৱতাৰত অংগদক কথা দি থৈছিল যে তেওঁৰ পিতৃ বালিক যেতিয়া ভগৱন্তৰ ৰামস্বৰূপত বধ কৰিছিল, যে আগন্তুক অৱতাৰত সেই অংগদেই আহি ব্যাধ ৰূপত বোলে জন্মগ্ৰহণ কৰিছিল, আৰু সেই ব্যাধৰূপী অংগদৰ জৰিয়তেই ভগৱন্তৰ বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন। ঈশ্বৰেই দেখুৱাইছে যে কৰ্মৰ লীলা বা কৰ্মৰ গতিটো কিমান গহন হয়। জনমৰ পাছত জনম পাৰ হৈ যাব, কিন্তু কৰ্মৰ প্ৰভাৱটো শেষ হৈ নাযায়। সেইকাৰণে কৰ্মখিনি সদায় ধৰ্মৰ মৰ্যাদাত থাকি আচৰণ কৰিব পৰাটোৱে হৈছে আটাইতকৈ উত্তম কথা। নহ'লে কামটো সকলোৱে কৰিছে, সকলো জীয়াই আছে, এই বোলে ইমানখিনি কথা কোনে চিন্তা কৰি থাকে? এটাই জনম পাইছোঁ, খাব লাগে আৰু জীয়াই থাকিব লাগে। এই চিন্তাটো পশুৱেও কৰিব পাৰে। অমৃত আৰু পানে যেন মহেন্দ্ৰ সন্তুষ্ট শুৱে, বিষ্ঠা ভুঞ্জিয়া সকলো হস্তপুষ্ট। ইন্দ্ৰই অমৃত পান কৰি যিটো সোৱাদ পায়, গাহৰিও বিষ্ঠা ভোজন কৰি একেটা তৃপ্তিয়েই পায়। ইন্দ্ৰই ৰম্ভাৰ লগত ভোগ কৰি যিটো তৃপ্তি পায়, গাহৰিৰ শৰীৰতো একেটা সুখেই আছে। তেতিয়াহ'লে পাৰ্থক্য ক'ত? আমি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ। চিন্তা কৰাৰ কিয় প্ৰয়োজন? কাৰণ আমি পোনপ্ৰথমতে মানুহ হ'বলৈ পোৱা নাই নহয়। এই জীৱটোৱে বহু জনম পাৰ কৰি মানুহ হৈছেহি, 84 লক্ষ জনম বোলে। ধেমালি কথানে? 10 জনৰ পাছত এতিয়া 2 ঘণ্টা সময় যদি মই শাৰী পাতি থাকিব লগা হয়, মোৰ বাৰু ভাল লাগিবনে? গৈ পেলাই আকৌ গন্তব্যস্থানত উপস্থিত হ'লোগৈ, তাৰ পাছত যদি মোক আকৌ ঠেলা মাৰি পঠাই দিয়ে, কাৰোবাৰ জানো ভাল লাগিব? তেতিয়াহ'লে যেতিয়া ভাবিব পৰা যাব যে এই শৰীৰটোৰ ভিতৰত থকা জীৱই 84 লাখ জনী পাৰ কৰি আহিছে। স্থাবৰং বিঞ্চতে লক্ষম, গছ গছনি ইত্যাদি শৰীৰত 20 লাখ বাৰ, জলজম নৱলক্ষকম, জলজনীত 9 লাখ বাৰ, কুৰুমাঞ্চ নৱলক্ষঞ্চ, উভচৰজনীত 15 লাখ বাৰ, দশলক্ষঞ্চ পক্ষী নহ 10 লাখ বাৰ চৰাই চিৰিকটি ৰূপত, 30 লক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ পশু ৰূপত, 40 লক্ষঞ্চ বানৰা 4 লাখ বাৰ বানৰ কুলত, ততো মনুষ্যতাং প্ৰাপ্য, তাৰপিছত মানুহ হৈছে। সেইবাবে কোৱা হৈছে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্তম, প্ৰায় বহুত দুৰ্লভ মানুহ হ'বলৈ সুযোগ পোৱাটো। এই যে কেতিয়াবা দেখা যায়, চাবচোন, শ্ৰীধৰ স্বামীয়ে ভাষ্যত বৰ এটা সুন্দৰ প্ৰসংগ লিখিছে। কেতিয়াবা মানুহ আমিবিলাক যেতিয়া টাউনলৈ হওক গাঁও ঘৰলৈ ওলাই গ'লেই কিছুমান কুকুৰ মেকুৰী চাবচোন, মানুহক আক্ৰমণ সিহঁতি নকৰে, কিন্তু মানুহ এজনক দেখাৰ লগে লগে জিভাখন উলিয়াই পেলাই বৰ একাগ্ৰমনে মানুহটোলৈ চাই থাকে। কিন্তু কিছুমান কুকুৰ মেকুৰী আকৌ মানুহ দেখিলেই খেদা মাৰি আহে। এই জিভা উলিয়াই যে একান্ত মানে যে মানুহটোলৈ চাই আছে, এই কুকুৰ মেকুৰীকেইটা কি বোলে? পূৰ্বজন্মত বোলে বহু ডাঙৰ পণ্ডিত আছিল, কিন্তু যথাসময়ত হৰিভক্তি নকৰিলে, সেইকাৰণে সেই জনম। আৰু সেই জনমত তেতিয়া ভাবিছে যে এওঁ কিমান সৌভাগ্যশালী বোলে, মনুষ্য হৈছে, আৰু মই মনুষ্য হৈও সেই জীৱনটো হেৰুৱাই পেলালোঁ। এইবিলাক বোলে সাধু কথা, কোনে দেখিছে? কাৰণ আজিকালি মানুহবিলাক বৰ যুক্তি তৰ্কবাদী।
সকলো কথাতে মানুহক যুক্তি লাগে, তৰ্ক লাগে, কিন্তু সকলো কথা যুক্তি তৰ্কৰে বুজিব পৰা নাযায়। আপুনি আপোনাৰ মনটোক যুক্তি তৰ্কৰে বুজিব নোৱাৰে, নহয়নে? কাৰোবাৰ প্ৰতি কিবা ভাল পোৱা ভাৱ এটা আছে, পিতৃ মাতৃৰ ল'ৰা ছোৱালীৰ প্ৰতি, ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ প্ৰতি, সেইটো যুক্তি তৰ্কৰ আধাৰত বুজিব পৰা নাযায়। তেতিয়াহ'লে বোলে এইবিলাক কথা কোনে দেখিছে? আপুনি মইতো চকুৰে দেখা নাই, কোনেও দেখা নাই এতিয়া ইয়াত বহি থকা। কিন্তু তাৰ অৰ্থ এইটো নহয় যে পূৰ্বৰ মহাপুৰুষসকলে সেইখিনি অনুভৱ কৰা নাছিল। বিষ খালে মানুহ মৰে কোনেও দেখা নাই, বিষ খালে যে মানুহ মৰে সেইটো কোনেও অনুভৱো কৰা নাই। তেতিয়াহ'লে কিহৰ আধাৰত আমি কৈছোঁ যে বিষ খালে মানুহ মৰে? নিজেতো দেখা নাই, নিজেতো অনুভৱ কৰা নাই, কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে, বিশেষজ্ঞজনৰ কথাক আমি বিশ্বাস কৰিছোঁ। গতিকে মহাপুৰুষসকলে গোটেই জীৱন উচৰ্গা কৰি এইখিনি তথ্য আমাক দি থৈ গ'ল। পুত্ৰৰ দায়িত্ব পিতৃৰ আদেশ মতে চলাটো। পিতৃ হয়নে নহয় এইটো যুক্তি তৰ্কৰে বিচাৰ কৰাটো পুত্ৰৰ দায়িত্ব নহয়। মাতৃহে জানয় কাৰ বীৰ্যে পুত্ৰ, মাতৃহে জানে কাৰ বীৰ্যে সন্তান হৈছে। সেইবাবে মাতৃয়ে পৰিচয় কৰাই দিয়ে যে এওঁ পিতৃ, এওঁ ভাতৃ, এওঁ ভগ্নী। ঠিক তেনেদৰে শাস্ত্ৰসমূহ হৈছে মাতৃস্বৰূপা। শাস্ত্ৰই আমাক চিনাই দিয়ে যে ঈশ্বৰ কি, ঈশ্বৰক কিয় জানিব লাগে, ঈশ্বৰক পালে কি হ'ব। প্ৰায়হ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম। ইমান জুনি ভ্ৰমণ কৰি আহিছোঁ, তাৰপিছত মানুহ হ'বলৈ পোৱাটো বোলে বহুত দুৰ্লভ। ইয়াতকৈও দুৰ্লভ কি বোলে? মুমুক্ষত্বম, মানুহ হৈ পেলাই মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো। কাৰণ আমিতো বন্ধনত আছোঁ, আমাৰ সকলো উদ্দেশ্য মুখ্য নহয় নহয়। আমাৰ উদ্দেশ্যটো মতে থকা দিনকেইটা খাই বৈ ধুনীয়াকৈ জীয়াই থাকিব লাগে। সাধাৰণ স্তৰত আমাৰ উদ্দেশ্য হৈছে সেইটো, কিন্তু সেইটোৱেই জীৱন নহয় নহয়। কাৰণ মৃত্যু বুলি ক'লে আমি ভাবোঁ যে জীৱনটো শেষ, জীৱনটো শেষ নহয়, সেইদিনা আৰম্ভণিহে। এইটো আকৌ কি কথা? কাৰণ মৃত্যু তেতিয়া নঘটে যেতিয়া ডাক্তৰে পাল্স চেক কৰি কয় যে এওঁ মৃত হ'ল। যেতিয়া হৃদযন্ত্ৰই কাম কৰা বন্ধ হৈ যায়, উশাহ নিশাহ নচলে, তেতিয়া তেওঁৰ মৃত্যু নঘটে, তেতিয়া শৰীৰটো নিষ্ক্ৰিয় হয়। মৃত্যু কেতিয়া ঘটে? জীৱ যিদিনা আহি মাতৃগৰ্ভত প্ৰৱেশ কৰেহি সেইদিনাৰ পৰা মৃত্যু আৰম্ভ। এতিয়াও মৰি মৰি গৈ থকা নাই জানো? ছেকেণ্ডৰ পাছত ছেকেণ্ড, মিনিটৰ পাছত মিনিট, ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পাছত দিন কমি কমি গৈ আছে। ক'লৈ গৈ আছোঁ? মৰিবলৈকে গৈ থকা নাই জানো? সেইবাবে ৰজা পৰীক্ষিত আৰম্ভণিতে শুকদেৱক সুধিছিল যে ম্ৰিয়মাননৰে ইটো সংসাৰত কৰিবে কোন কৰ্মত। মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে সংসাৰখনত কাৰ কথা শুনিব, কাৰ মতে চলিব, সেই বিষয়ে আপুনি মোক কওক। আপুনি মোৰ ম্ৰিয়মান লোক, আপোনাৰ মোৰ হাততো 7টা দিনেই আছে। কেনেকৈ 7টা দিন? আপোনাৰ মোৰ জন্ম হ'লেও 7টা দিনতেই সম্ভৱ, মৃত্যু হ'লেও 7টা দিনতেই সম্ভৱ। গতি পালেও 7টা দিনৰ ভিতৰতেই পাব লাগিব, আৰু অধোগতি পালেও 7টা দিনৰ ভিতৰতেই পাব লাগিব, নহয়নে? আৰু জীৱনটোত যাত্ৰাটো চাওকচোন, আমি মাটিৰ পৰা মাটিলৈ, 3য় স্কন্ধত এইটো প্ৰসংগ আহে যেতিয়া কপিল প্ৰভুৱে আই দেৱহূতিক সাংখ্য তত্ত্বৰ কথা কৈছে। কেনেদৰে? কাৰণ আমি পথাৰত বীজ সিঁচি থৈ আহোঁ, তাৰ পৰা অন্নৰ বৃক্ষ উৎপন্ন হয়। যেতিয়া সেই ধানকেইটা আমি চাউল কৰি লৈ আনিলোঁ, সিজালোঁ, আমাৰ বাবে হ'ল অন্ন, নহয়নে? অন্নৰ পৰাই ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ। পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ। বোলে 2 লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয়, পঞ্চম দিনত কঠিন হুয় বদৰি ফলৰ নয়। যেতিয়া পুৰুষৰ বীৰ্য আৰু স্থিৰজ একেলগ হয়, প্ৰথম 5ম দিনলৈকে জলৰ বুদবুদনিৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। 10 দিন হোৱাৰ লগে লগে তাৰ মাংসপিণ্ড বিকাশ পায়। এমাহ হোৱাৰ লগে লগে সেই মাংসপিণ্ডৰ পৰা মস্তক আৰু বোলে পদ অৰ্থাৎ ভৰি অংশ, 2য় মাহত বাহু, বক্ষ, জংঘা, 3য় মাহত জীৱৰ নখ, চুলি, এইবিলাক সূক্ষ্ম অংগ, 4ৰ্থ মাহত জীৱই চেতনত্ব প্ৰাপ্ত কৰে, 5ম মাহৰ পৰা ক্ষুধা তৃষ্ণা এইবিলাক অনুভৱ হ'বলৈ আৰম্ভ হয়, 6ষ্ঠ মাহত জীৱৰ সকলো অন্তৰেন্দ্ৰিয় গঠন সম্পূৰ্ণ হয়, প্লীহা, বৃক্ক, 7ম মাহত ছালৰ গঠন সম্পূৰ্ণ হয়, 8ম মাহত জীৱৰ প্ৰতিটো অংগ দৃঢ় হয়, 9ম মাহত গৰ্ভমুদ্ৰাৰে শয়ন কৰি থাকে, 9 মাহ 10 দিনৰ পাছত এই জীৱটো জন্ম হ'ল, নহয়নে? জন্ম হৈ পেলাই ক্ৰমাৎ সি শিশুকাল, তাৰ পৰা সি যুৱককাল, তাৰ পাছত প্ৰাপ্তবয়স্ক, তাৰ পাছত বৃদ্ধ। বৃদ্ধ হোৱাৰ নিৰ্দিষ্ট বয়সত এদিন সকলো আমি মৃত হ'ব লাগিব, নহয়নে? মৃত হৈ আমি ক'লৈ যাম বাৰু? যিখন পথাৰত অন্নৰূপত যাত্ৰা আৰম্ভ হৈছিল সেইখন পথাৰলৈকে কিন্তু যাব লাগিব। লগত আপুনি মই পৰমাণু এটা লৈ যোৱাৰ অনুমতি নাই,
কম ডাঙৰ কথা নে তেতিয়ালে জীৱনত কাপোৰ কানি সব লোকৰ পৰা লোৱায় বাকিবিলাক ধাৰত নচলিব পাৰো বোলে মোৰ ধনৰ ধাৰ নাই বা কাৰো পাছত টকাৰ লেনদেন নাই এটো বৰ ভাল কথা কিন্তু এই শৰীৰটোৰ আপুনি মই ধাৰত চলি আছো এটো নিজৰ বুলি ক'ব নোৱাৰি নিজৰ বুলি ক'ব পৰা হেতেন নিজ ইচ্ছাৰে উখা নিখা লৈ ধুনীয়াকৈ চলি থাকিব পাৰিলোহেঁতেন নিজ ইচ্ছাৰ নিয়ন্ত্ৰণ নিজৰ শৰীৰটোৰ ওপৰতেই নাই সকলো কাৰ প্ৰভুৰ এইটো হৈছে ভক্তি মাৰ্গত চিন্তা সেইকাৰণে চাওকচোন ইমানবিলাক কঠিন পৰিস্থিতিৰ অহাৰ পাছতো ভক্ত ধ্ৰুৱ ভক্ত প্ৰহ্লাদ ভক্ত বিপ্ৰদামোদৰ ৰজা অম্বৰীশ মহাৰাজ নৃগ মহাৰাজ হৰিচন্দ্ৰ জীৱনত বিচলিত নহ'ল আৰু এতিয়া একাদশত চাওকচোন কথাখিনি আলোচনা হৈ গ'ল কিন্তু তাৰ মাজত এটা ৰহস্য আছে একাদশত দুই প্ৰকাৰ ভক্তি দেখুৱাইছে নহয় সাধ্য ভক্তি আৰু সাধন ভক্তি যেতিয়ালৈকে জীৱই আচৰণ নকৰে অৰ্থাৎ সাধনা কৰি যেতিয়ালৈকে ঈশ্বৰৰ ওচৰলৈ নাযায় তেতিয়া আগমুহূৰ্তত ঈশ্বৰক পাই থকা পাছতো কিন্তু লাভ নাই যেনেদৰে চাওকচোন লাভ নাই বুলি ক'লে আচলতে কথাষাৰ অশুনি হয় কিন্তু সত্য সেইটোৱে যেনেদৰে ভক্ত উদ্ধৱে ভগৱন্তক পায়েই গ'ল ভগৱন্ত লগতে আছে নহয়নে ভগৱন্তৰ লগতে থকাৰ পাছত আকৌ বেলেগকৈ ভক্তি কৰাৰ কি প্ৰয়োজন কিন্তু ভগৱন্ত অন্তিম সময়ত কি থৈ গ'ল কি কৈ থৈ গ'ল যে তোমাক এতিয়া মই বাকি সকল লোকক ভক্তিৰ মাৰ্গটো দেখুৱাবলৈ প্ৰতিনিধি ৰূপত ৰাখি থৈ গৈছোঁ এতিয়া মই বৈকুণ্ঠলৈ ঘূৰি যাম মোক তুমি নিজৰ উপাসনাৰ জৰিয়তে মোৰ ওচৰলৈ কাষ চাপি আহিবা আৰু উপাসনাৰ বাবে ঈশ্বৰৰ ওচৰলৈ যাবলৈ কোৱা নাই ক'লৈ গৈছে ভক্তসকলৰ সংগলৈ যোৱা ঈশ্বৰক পাই গ'ল পোৱাৰ পাছতো ঈশ্বৰে আকৌ ভকতৰ ওচৰলৈ পঠাইছে যে যত যিমান তীৰ্থ আছে সকলো তীৰ্থলৈ গৈ তুমি ভক্তসকলৰ সংগত ঘূৰি ঘূৰি যেতিয়া অন্তিম সময়ত তোমাৰ ভক্তি সিদ্ধ হ'ব মোৰ ওচৰলৈ আহিবা সেয়া হৈছে সাধনা ভক্তি আৰু বিনা সাধনাত যে ঈশ্বৰক পাব নোৱাৰি তাৰ আটাইতকৈ এটা ডাঙৰ উদাহৰণ হৈছে ভক্ত ধ্ৰুৱ 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছিল নহয়নে এটা ঈশ্বৰক বিচাৰি যেতিয়া 5 বছৰীয়া ল'ৰা এটা ওলাই গৈছে ঘৰখনৰ পৰা মই মোৰ শৈলীৰে কৈছোঁ যেনিবা নাৰদদেৱতো বাটতে লগ পাইছিল নাৰদদেৱ ক'ৰ পৰা আহিছিল বৈকুণ্ঠৰ পৰা নাৰদদেৱ যদি বৈকুণ্ঠৰ পৰা আহিছিল ভক্ত ধ্ৰুৱক ক'ব পাৰিলেহেঁতেন এই সৰু ল'ৰাটোৱেনো কিনো উপাসনা কৰিব এইটো বয়সনো উপাসনা কৰা বয়স নে বোপাই বল তোক মই বৈকুণ্ঠলৈ লৈ যাওঁ তই যদি ইমান ইচ্ছা কৰিছ মই দেখুৱাই আনোগৈ কাৰণ মই বৈকুণ্ঠৰ পৰাই আহিছোঁ আৰু কিবা কাৰণত যেনিবা নাৰদদেৱে লৈ যাব নোৱাৰে ঈশ্বৰকতো ক'ব পাৰিলেহেঁতেন যে প্ৰভু এই সৰু ল'ৰাটোৱে তোমাক বিচাৰিছে ইনো কি উপাসনা কৰিব ইনো কি সৌ সদাচাৰ পালন কৰিব গতিকে যোৱাচোন যোৱা তাক দৰ্শন দি থৈ আহা কৈছে জানো নাই কোৱা কৈছে কি মইতো তো কহোঁ বাবু ভজনৰ উপায় মই কিদৰে ভজনা কৰিম সেই বিষয়ে বিধি দিছোঁ সেইমতে তুমি উপাসনা কৰা আৰু বিধিও যিখন দিছে আপুনি মই ভুলতো পালন কৰিব নোৱাৰো বোলে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত সেই স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত পুণ্য নদী যমুনাৰ পাৰত মধুবন নামে এখন পুণ্যক্ষেত্ৰ আছে তুমি সেই স্থানলৈ গমন কৰা মধুবনৰ নামে পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ সেই স্থানলৈ কি কৰিবা স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি তিনিওটা সন্ধ্যা পুৱা সন্ধ্যা মধ্যাহ্ন সন্ধ্যা আৰু গধূলা সন্ধ্যা এই ত্ৰিসন্ধ্যা স্নান কৰি পেলাই সন্ধ্যা উপাসনা কৰিবা কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি কুশৰ আসন পাৰি তাত উপবেশন হৈ প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰাণায়াম কৰি মন প্ৰাণ সংযত কৰি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত ভগৱন্তক আমি ধ্যান ক'ত কৰোঁ হৃদয়ত সেই হৃদয় পদ্মত প্ৰণৱ ধ্বনি ওংকাৰ ধ্বনি সহিত ভগৱন্তক স্মৰণ কৰি তই ঈশ্বৰৰ ভক্তি কৰিবি 5 বছৰীয়া শিশুটিৰ প্ৰতি সেয়া উপদেশ আৰু সেই উপাসনা কৰিছিল কাৰণেই ভক্ত ধ্ৰুৱই ভগৱন্তক পাইছিল তেতিয়া আপুনি মইতো মনুষ্য হয় 5 বছৰীয়া শিশুটিয়ে যেতিয়া ইমান উপাসনা কৰিব লগা হৈছে আপুনি মই বিনা উপাসনাত ঈশ্বৰক পোৱাটো সম্ভৱ নে
আৰু ঈশ্বৰক পোৱাৰ কথাটো ইমান কিয় গুৰুত্ব দিয়া হৈছে? কাৰণ যেতিয়ালৈকে ঈশ্বৰক পোৱা নাযায় তেতিয়ালৈকে আমি তৃপ্ত হ'লোঁ বুলি ক'ব নোৱাৰোঁ। আজি মোকো যদি গোটেই পৃথিৱীৰ সা সম্পত্তি সোপা আনি দি দিয়া যায়, মোক আৰু একো নালাগে, মই তৃপ্ত হৈ গ'লোঁ, কোৱাটো সম্ভৱ নহয়। এই বোলে নহয়, বয়স লৈ কথা আছে। কাৰণ এটা বয়স হোৱাৰ লগে লগে, কাৰণ বৃদ্ধ বয়সত ধৰি লওক সংসাৰখনৰ প্ৰতি চিন্তা নাথাকেগৈ, কিন্তু সংসাৰখনৰ প্ৰতি চিন্তা নাথাকে, কিন্তু ঘৰৰ ল'ৰা ছোৱালীকেইটাৰ প্ৰতি চিন্তা থাকে, নহয়নে? ককা আইতাকৰ নিজৰ নাতি নাতিনী থাকিলে সিহঁতৰ প্ৰতিও চিন্তা থাকে। কিয় চিন্তা থাকে? নিজৰে পৰিয়াল হয়। গতিকে চিন্তাটো কেতিয়াও নষ্ট হোৱা সম্ভৱ নহয় সংসাৰ থকালৈকে, যেতিয়ালৈকে অভয় ব্ৰহ্মৰ আশ্ৰয় সম্ভৱ নহয়। আমি সম্পূৰ্ণ ৰূপততো তেওঁ আশ্ৰয় লৈ যাব পৰা নাই, প্ৰাথমিক ৰূপটোহে লৈছোঁ। বোলে একান্ত ভক্তিত বোলে একান্ত ভক্তি কৰিলে যেতিয়া ভক্ত এজন একান্ত হৈ যায় তেতিয়া সকলো চিন্তা নাশ হৈ যায়। সেইকাৰণে ভগৱন্তৰ একান্তই শৰণীয়া হ'ব লাগে। আমি এতিয়া কোৱাসকলে বৰ ডাঙৰ ডাঙৰকৈ ধুনীয়াকৈ কৈ দিওঁ যে ঈশ্বৰৰ একান্ত শৰণীয়া হ'ব লাগে, একান্ত শৰণীয়া হ'ব লাগে। ঈশ্বৰৰ একান্ত শৰণীয়া হোৱা ইমান সম্ভৱ নহয়। আমি যি শৰণ গ্ৰহণ কৰোঁ সেই শৰণ আৰু গীতাৰ শৰণৰ মাজত পাৰ্থক্য আছে। আমি যি শৰণ গ্ৰহণ কৰোঁ সেয়া ধৰ্ম আচৰণৰ প্ৰাথমিক পৰ্যায়হে। প্ৰথম ৰেজিষ্টাৰৰ নামটো লিখাইছোঁহে, সেইদিনাই কি ডক্টৰেট হৈ গ'লোঁ নি? নহয় নহয়। কিন্তু সেই শৰণ ভক্তিৰ জৰিয়তে যদি ভক্তিভাৱটো দৃঢ় হৈ গৈ থাকে তেতিয়াহ'লে তেওঁ শৰণৰ সেই দিব্য স্থিতিলৈ যাব পাৰে, যিটো একান্তৰ স্থিতি। ভক্ত প্ৰহ্লাদে স্ফটিকৰ স্তম্ভটো ঈশ্বৰক দেখিছিল, নহয়নে? আমিতো ইমান একান্ত হোৱা নাই, আমি মানুহতেই ভগৱানক দেখা নাই, স্ফটিকৰ স্তম্ভত কেনেকৈ দেখিম? এশৰণীয়া বুলি ক'বলৈ মই চকুমুদি 10 খোজ আগলৈওতো যাব পাৰিব লাগিব, নহয়নে? মানে শৰণৰ স্থিতিটো প্ৰাপ্ত কৰা যায়, গুৰুৱে মাৰ্গটো দেখুৱাই দিয়ে। কিন্তু কোনোবাই ক'লে বুলিয়েই কোনোবাই শৰণীয় হ'ব লাগিব বুলি বা কোনোবাই কাৰোবাক কৈ পেলাই কোনেও শৰণীয়া কৰিব নোৱাৰে, যিটো আমাৰ সমাজত এটা ভুল ধাৰণা এতিয়াও কিছু কিছু চলি আছে। কৃষ্ণ শৰণ বুলি ক'লে শৰণ, অন্য একোৰে আশ্ৰয় নালাগে। তেতিয়াহ'লে ঘৰখন কেলৈ বনাইছোঁ? ঘৰখন কাৰ আশ্ৰয়ৰ বাবে বনাইছোঁ? বিয়া কেলৈ পাতিছোঁ? নহয়নে? সংসাৰ কেলৈ কৰিছোঁ যদি কৃষ্ণতে ইমান বিশ্বাস? কলিযুগত ব্যৱস্থাটো এৰিবলৈ কোৱা নাই, ব্যৱস্থাটো খালি বৈষ্ণৱজনে ঈশ্বৰমুখী হৈ কৰিব, নহয়নে? পানী গিলাচ খাইছে, ঈশ্বৰৰ নাম লৈ কৰিব, পানী গিলাচ নাখাবলৈতো কোৱা নাই। ঠিক তেনেদৰে আমাৰ যিখিনি শাস্ত্ৰবিহিত কাৰ্যকৰ্মৰ বিধি বিধান আছে এইবিলাক এৰিবলৈ কোৱা হোৱা নাই, এইবিলাক ঈশ্বৰমুখী হৈ কৰিব। বৈষ্ণৱজনৰ বাবে চিন্তা দৰ্শন হৈছে সেইটো। এতিয়া ভক্ত ধ্ৰুৱকে ইমানখিনি উপাসনা দিয়াৰ পিছত তেওঁ উপাসনাৰ জৰিয়তে কাষ চাপিব পাৰিছে, নহয়নে? তেতিয়াহ'লে আজিৰ পৰা 1000 বছৰ আগতে যেতিয়া ইমান কঠিন উপাসনা কৰিছে, আমি কিমান উপাসনা কৰিবলৈ? সেইকাৰণে মহাপুৰুষসকলে ইয়াক আৰু সংক্ষিপ্ত কৰিলে, কাৰণ আমাৰ দ্বাৰা ইমানখিনি উপাসনা কৰা সম্ভৱ নহয়। ত্ৰিসন্ধ্যা কৰাটো কাৰো পক্ষে সম্ভৱ নহয়। বহুত দুৰ্লভ এনে কিছুসকল লোক ওলাব যিসকলে ত্ৰিসন্ধ্যা কৰে। অন্ততঃ আমাৰ দ্বিসন্ধ্যা, পুৱা সন্ধ্যা আৰু গধূলা সন্ধ্যা আনো কৰিব নালাগে, ইমান সহজ ৰূপত দেখুৱাই থৈ গ'ল যে সন্ধ্যা লাগিল মাত্ৰ ঈশ্বৰ চিন্তনৰ অকণমান ব্যৱস্থাটো লাগে। আনে নহ'লেও গুৰু বাক্যৰ জৰিয়তে, নহয়নে? গুৰুৰ ওচৰত বোলে শৰণ ল'লোঁ বোলে, গুৰু বাক্য মনত আছে বোলে, নাই পুৱা গধূলা স্মৰণ কৰা নাই, নকৰোঁ নহয়। তেনেকৈ জানো ভক্তি হ'ব? গুৰুৱে দিয়ে মাতি হিচে ধৰে আতি, বাক্যকেইটাততো বিশ্বাস লাগিব। গুৰু বাক্যত যদি বিশ্বাস আছে তেতিয়াহ'লে বেদ মন্ত্ৰ নপঢ়িলেও হ'ব এক দৃষ্টিৰ পৰা চাবলৈ গ'লে, নহয়নে? সেইকাৰণে পুৱা গধূলা অন্ততঃ ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো লাগিব। যে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি কোৱা হৈছে, কিন্তু শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থটো কেনেকৈ প্ৰকাশ পাইছে? শ্ৰৱণমটো গুৰু পূৰ্বম মননম তদনন্তৰম নিদিধ্যাসেন মিত্য তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম। প্ৰথম শুনিব লাগিব, নহয়নে? শুনি পেলাই মনন কৰিব লাগিব, কিনো কৈছে মনৰে চিন্তা কৰিব লাগিব। বিনা মননত শ্ৰৱণ সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব নোৱাৰে। কৃষ্ণৰ লীলাখিনি যেনেকৈ কৈ থাকোঁতে চকু আগত ভাহি আহেনে? বোলে অঘাসুৰ বধৰ লীলা পাঠ কৰিছে, শুনাৰ লগে লগে অঘাসুৰ বধৰ দৃশ্যটো যদি অকণমান মনলৈ ভাহি আহেনে? এইটো হৈছে মনন। কৃষ্ণ বুলি কৈ দিলে কৃষ্ণৰ ৰূপটো চিন্তন, মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলোঁ স্বৰূপ, ৰূপটোতো চিন্তা কৰিব লাগিব। গজেন্দ্ৰই কি কৰিছিল? চিন্তন কৰিছিল, স্মৰণ কৰিছিল। গজেন্দ্ৰই বোলে স্তুতি কৰিছিল, স্তুতি কেনেকৈ কৰিব পালে? হাতীটোৱে জানো স্তুতি কৰা সম্ভৱ? গজেন্দ্ৰৰ মনত পৰিছিল, সেই স্তুতিটো কেনেকৈ মনত পৰিলে আমি জানো ন? গজেন্দ্ৰ পূৰ্বজন্মত কোন আছিল? ৰজা ইন্দ্ৰদ্যুম্ন। ইন্দ্ৰদ্যুম্ন ইমান এজন সংসাৰ বিৰক্ত হৈ পৰিছিল যে ঘৰৰ সকলো কৃত কৰ্মৰ ৰাজ্যভাৰ নিজৰ পুত্ৰক অৰ্পণ কৰি একান্তভাৱে যদি সঠিক চিন্তা কৰিব পাৰে, সেইবাবে ৰাজ্য পৰিত্যাগ কৰি বনৰ মাজলৈ গৈ এটা সৰু কুটিৰ বনাই পেলাই তাতে নিবাস কৰি সদায় হৰি চিন্তনতেই দিনবিলাক পাৰ কৰিছিল।
তেনেকতে হৰিক চিন্তা কৰি এদিন বহি থাকোঁতে তেওঁৰ সেই সৰু কুটিৰটিলৈ আগমন ঘটিছিল ঋষি অগস্ত্যৰ। যেতিয়া ৰজা ইন্দ্ৰদ্যুম্ন ধ্যানত বহি আছে, বহি থকা সময়তে ঋষি অগস্ত্য গৈ উপস্থিত হ'লগৈ। তেতিয়া অগস্ত্যই 2-3 বাৰ তেখেতক মাতিলে, কিন্তু তেওঁ ইমান ঈশ্বৰৰ ৰূপ ধ্যানত মগ্ন আছিল যে সন্মুখত যে এজন উপস্থিত হৈ আছে গমেই নাপালে। তেতিয়া গৈ ঋষি অগস্ত্যৰ খং উঠিলে। কিয় খং উঠিলে বুলিব, মই তেওঁক সম্বোধন কৰিছোঁ, তেওঁ অন্তত সঁহাৰি এটা জনোৱা নাই, হাতীটোৰ দৰে আকৌ গপ ধৰি বৰ একেবাৰে তপ আচৰণ কৰিছে যেন বহি আছে। তেতিয়া ঋষি অগস্ত্যৰ সেই হাতীটোৰ দৰে গজগম্ভীৰতা বা গপত থকাৰ কথা মনলৈ আহিলে কাৰণেই মানে খঙতে ৰজা ইন্দ্ৰদ্যুম্নক গজহৰি প্ৰাপ্ত হ'বলৈ অভিশাপ দি দিলে। এতিয়া এইখিনিতে মনলৈ শংকা এটা আহে, ৰজা ইন্দ্ৰদ্যুম্নইতো বেয়া কথা ভাবি বহি থকা নাছিল, ঈশ্বৰক চিন্তা কৰিয়ে বহি আছিল। আৰু ঈশ্বৰক ধ্যান কৰিবলৈকে তেওঁ ঘৰ বাৰী সকলো এৰি থৈ গুচি গ'ল, হয়নে? তেতিয়া ভক্তি কৰি কি লাভটো হ'ল? ভুল বুজাবুজিৰ কাৰণে ঋষি অগস্ত্যৰ অভিশাপ লাভ কৰি আজি তেওঁ গজহৰি প্ৰাপ্ত কৰিব লগা হ'ল। তাত এটা কথা দেখুৱাইছে, এজন ব্যক্তিয়ে বা জীৱাত্মাই যদি ঈশ্বৰৰ ভক্তি আচৰণ কৰে, ভক্তি আচৰণ কৰোঁতে কিবা কাৰণত তেওঁ অধোগতি লাভ কৰিব পাৰে, কিবা কাৰণত, কিন্তু তেওঁ পতিত হ'ব নোৱাৰে। ৰজা ইন্দ্ৰদ্যুম্নই আজি অধোগতি লাভ কৰিছে, মনুষ্য আছিল, মনুষ্যৰ পৰা গজহৰি প্ৰাপ্ত কৰিছে, কিন্তু তেওঁ পতিত হোৱা নাই। কিয় পতিত হোৱা নাই? এই প্ৰাণৰ সংকটৰ বেলা যেতিয়া গম পালেগৈ যুঁজি মই আৰু মোৰ বলত নোৱাৰিমগৈ, ঈশ্বৰলৈ কেনেকৈ মনত পৰিবলৈ পালে? পূৰ্বৰ সংস্কাৰ আছিল, নহয়নে? সেই স্তুতিটো ক'ৰ পৰা আহিল? ইন্দ্ৰদ্যুম্ন ৰজাই যিটো স্তুতিৰে সদায় ভগৱন্তক স্তুতি কৰিছিল, সেই স্তুতিটো সেই গজেন্দ্ৰৰ মনত পৰি গৈছিল। সেইখিনি সময়ত গজেন্দ্ৰই ৰচনা কৰি গোৱা সেইটো স্তুতি নহয়, পূৰ্বৰ সেই ঈশ্বৰক কৰা স্তুতি। সন্ধ্যা উপাসনাকণ সেইকাৰণেই লাগে যাতে সংকটৰ বেলিকা এই ঈশ্বৰৰ কথাটো মনত আহে। কিন্তু মই যদি পিছল খাওঁতে, খুন্দা এটা খাওঁতে, উজুতিটো খাওঁতে বেয়া মাত এটাহে মোৰ মুখৰ পৰা ওলায়, তেতিয়াহ'লে মই কি কৰি আছোঁ? ভেকু ভাওনা। যদি ভাৱ থাকিলেহেঁতেন ঈশ্বৰ চিন্তন হ'লহেঁতেন, হৈছে জানো? সেইকাৰণে সতৰ্কতাটো লাগে। আৰু অন্তিম সময়ত কিবা সংকটৰ বেলিকা ঈশ্বৰক চিন্তা কৰাটোত কিয় গুৰুত্ব এটা দিয়া হৈছে? কাৰণ এতিয়া যিটো যেনেধৰণৰ ভাৱ চিন্তন মনত চলি আছে, অন্তিম সময়টো সেয়াই মনলৈ আহিব। ইয়ং ভাৱ স্মৰি নিত্যম তজ্জন্তেব কলেবৰম তং তমেৱতী কন্তেয় সদা তদ ভাৱ ভাবিত। এতিয়া যেনেধৰণৰ ভাৱ চিন্তা মনত আছে, অন্তিম সময়টো সেইটো চিন্তাই আহিব, আৰু সেই চিন্তা অনুৰূপতে আমি গতি পাম। লাগিলে পূৰ্বতে আমি যিমানেই সাধনা নকৰোঁ কিয়। প্ৰমাণ স্বয়ং পঞ্চম স্কন্ধ বৰ্ণিত ভৰতৰ কাহিনী। ৰজা প্ৰিয়ৱতৰ বংশত ৰজা ভৰতৰ জন্ম, নহয়নে? ভৰতো পৰম বিৰক্ত, নিজৰ 5জন পুত্ৰক সকলো ৰাজ্যভাৰ অৰ্পণ কৰি মহৰ্ষি পুলহৰ আশ্ৰমত হৰিক উপাসনা কৰিম বুলি হৰিক্ষেত্ৰলৈ গমন কৰিছিল। তাতে তেওঁ আশ্ৰম পাতি পেলাই বাস কৰিবলৈ ধৰিলে। সংসাৰৰ প্ৰতি কোনো মায়ামো নাই, কিবা এটা পালে খায়, নাপালে হৰিৰ ইচ্ছা বুলি তাকে গ্ৰহণ কৰে, উদাস ভাৱ। এনেদৰে দিন বাগৰি যাওঁতে এদিন কি হৈছিল বোলে, আশ্ৰমৰ কাষেদি পাৰ হৈ যোৱা নদীখনৰ কাষেদি এজনী গৰ্ভৱতী হৰিণীক এটা বাঘে খেদি আহিছিল। আৰু সেই বাঘটোৰ মুখৰ পৰা ৰক্ষা পাবলৈ সেই হৰিণটোৱে একেজাপে সেই নদীৰ ঝৰ্ণাটো পাৰ হৈ যাওঁতে চাপ পৰি পেলাই সেই গৰ্ভৱতী হৰিণীজনীৰ গৰ্ভৰ পৰা হৰিণৰ পোৱালিটো নিৰ্গত হৈ পেলাই পানীত পৰি গৈছিল। হৰিণীজনী ভয়তে পলাই গুচি গ'ল। বাঘটো পাৰ হৈ যোৱা দেখি বাঘটো আঁতৰি গুচি গ'ল, কিন্তু সেই হৰিণ পোৱালিটো পানীত পৰি গ'ল। ইয়াকে সেই আশ্ৰমত থকা ভৰতে দেখিলে। তেতিয়া পোৱালিটো পানীত পৰি মৰি থাকিব বুলি পানীৰ পৰা তুলি আনিলে। তুলি আনি পেলাই আশ্ৰমতে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। যি ভৰতে মোহত আগ্ৰস্ত হ'ব বুলি নিজৰ ৰাজ্য, পুত্ৰ, পত্নী সকলোৰে মোহ এৰি থৈ আহিছিল, এতিয়া মাত্ৰ এটাই চিন্তা, মই যদি আজি মৰি থাকোঁ তেতিয়া এই হৰিণ পোৱালিটো কি হ'ব? এইটোক বাঘ ঘোঙে পালেতো খাই পেলাব। মাকজনীও গুচি গ'ল, দিন বাগৰি গ'ল, তেওঁ শৰীৰো অৱস হৈ আহিলে। অন্তিম সময়ত সেই হৰিণ পোৱালিটোৰ কথা ভাবিয়ে শৰীৰ এৰিলে। এজন বিৰক্ত ভক্ত, কিন্তু সেই হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি শৰীৰটো এৰাৰ কাৰণেই বোলে হৰিণ ৰূপত জন্মগ্ৰহণ লাভ কৰিব লগা হ'ল। কিন্তু তেওঁ এলাপেচা মানুহ নাছিল, তেওঁ এজন পৰম বিৰক্ত ভক্ত আছিল। গতিকে মোহটো কেনেকুৱা বস্তু চাওকচোন। যেতিয়া ইমান এজন বিৰক্ত ভক্তই সামান্য এই হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি মোহগ্ৰস্ত হ'বলগীয়া হৈছে, আপুনি মই তেতিয়াহ'লে তাতোতকৈ অধিক ভাবিব লাগিব। সেইকাৰণে কঠিনতা নাই, ইমান ভাবিব নালাগে। এই চতুশ্লোকী ভাগৱত আদিতে 4টি শ্লোকতহে আছিল,
নহয়নে? শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল, এতিয়া তাৰ দিওঁতেও অন্তকৰণত এটা সুন্দৰ কাহিনী আছে, যিটো কথা জানিলে আমি মোহগ্ৰস্ত নোহোৱাকৈ কামবিলাক কৰিব পাৰোঁ। কি কথা? ব্ৰহ্মাদেৱক যেতিয়া নাৰায়ণে ক'লে তুমি সৃষ্টি নিৰ্মাণ কৰা, ব্ৰহ্মাদেৱ লাগি গ'ল নহয় সৃষ্টি নিৰ্মাণ কৰিবলৈ। কিন্তু সৃষ্টি নিৰ্মাণ কৰিবলৈ যাওঁতে পোনপ্ৰথমতে কাক সৃষ্টি কৰি পেলালে? পঞ্চবৰ বা অবিদ্যা, তম, মোহ, তামিশ্ৰ, মহামোহ আৰু অন্ধতামিশ্ৰ। ব্ৰহ্মাই ভাবিছে তেতিয়াহ'লে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ পোনপ্ৰথমতেচোন মই অবিদ্যাহে সৃষ্টি কৰি পেলালোঁ, ভালহে সৃষ্টি কৰিব লাগিছিল। এতিয়া সেইখিনিতে এটা কথা দেখুৱাইছে যে ব্ৰহ্মাদেৱৰ সামৰ্থ্য আছিল, নহয়নে? সৃষ্টিৰ প্ৰথম জীৱ, ব্ৰহ্মাদেৱৰ শক্তিও আছিল, ব্ৰহ্মাদেৱৰ সাধনাও আছিল, ব্ৰহ্মাদেৱৰ মৰ্যাদাও আছিল, ব্ৰহ্মাদেৱৰ জ্ঞানো আছিল। কিন্তু এই গোটেইকেইটা বিষয় থকাৰ পাছতো যেতিয়ালৈকে ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন ঈশ্বৰৰ গ্ৰহণ কৰা নাই, তেতিয়ালৈকে ইমানখিনি থকাৰ পাছত তেওঁ ভাল সৃষ্টি কৰিব পৰা নাই। প্ৰথমতে অবিদ্যাহে সৃষ্টি কৰিছে। সেইবাবে মানুহৰ জীৱনতো মোৰ শক্তি থাকিব পাৰে, মোৰ সামৰ্থ্য থাকিব পাৰে, মোৰ সাধনা থাকিব পাৰে, মোৰ জ্ঞান থাকিব পাৰে, কিন্তু এই শক্তি, সামৰ্থ্য, জ্ঞান, প্ৰতিভাই যেতিয়ালৈকে এটা সঠিক মাৰ্গদৰ্শন প্ৰাপ্ত নকৰে, তেতিয়াহ'লে এইখিনি কিন্তু জীৱনত ভাল প্ৰভাৱ দিব নোৱাৰে। ইয়াৰ পিছত ব্ৰহ্মাই ধ্যান কৰিছে যেতিয়া নাৰায়ণক, তেতিয়া নাৰায়ণে তেওঁ চতুশ্লোকী ভাগৱত দিছে। পোনপ্ৰথমতেই কি ক'লে বাৰু? তাত আমি বৰ বেছি তত্ত্ব কথাত নোহোৱা যে অহম এইবাচম এইবাগ্ৰী নান্যত্যৎসদসৎ পৰম পশ্চাদহং যদি তস্য বশিষ্যত সুস্মিহম, যে প্ৰজাপতি তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু সদায় এটা কথা মনত ৰাখিবা, সৃষ্টিৰ আদিটো ময়েই আছোঁ। আজি যে তুমি আছা, তোমাৰ অস্তিত্বৰ কাৰণো কেৱল ময়েই, আৰু তুমি যেতিয়া নাথাকিবা তেতিয়াও কিন্তু ময়েই থাকিম। এই কথাটো মনত ৰাখি তুমি সৃষ্টি কৰ্ম কৰা, তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা। মই মোৰ ভাৱটো যে মই কৰিছোঁ, মই মোৰ ভাৱত কৰিছিল, সেইকাৰণে অবিদ্যা সৃষ্টি হ'ল। ইয়াৰ পাছত যেতিয়া এইটো চিন্তা কৰিলে যে নহয়, ঈশ্বৰৰ আজ্ঞা, ঈশ্বৰে বিচাৰিছে কাৰণে মই আজি এই স্থান পাইছোঁ, ঈশ্বৰে বিচাৰিছে কাৰণে মই জীৱন ধৰি এই কৰ্মকণ কৰিবলৈ পাইছোঁ। এতিয়া ব্ৰহ্মাই যিদৰে এই চিন্তাটো কৰি সৃষ্টি নিৰ্মাণ কৰিছিল, আপুনি ময়ো সংসাৰখনত কাম কৰোঁতে এইটো চিন্তাই কৰিব লাগে যে যি পোৱা গৈছে ঈশ্বৰৰ ইচ্ছা, তেওঁ নিদিলেতো উশাহ নিশাহ এটাও ল'ব নোৱাৰোঁ। আৰু যে জীৱনত যিটো পোৱা গৈছে নাই বোলে মোৰ মনে ভবা মতে নাই পোৱা, সেইবাবে ভক্তজনে এটা কথাই বিশ্বাস কৰে যে মানয় অপমান মিলে ঈশ্বৰ ইচ্ছায় বিচাৰত সুখ দুখ দাতায়াননায়। মান, অপমান, সুখ দুখ এইবিলাক ভক্তজনে ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰে। তাৰ ফলত কি হয়, মই যদি মনতে কিবা এটা ভাবি আছোঁ যে মোক এইটো বস্তু লাগে, এইটো লাগে, ভবাটোকে যদি জীৱনত মই পাইছোঁ, এইটো ঈশ্বৰৰ কৃপা, ভবাটোকে পাই গ'লোঁ, নহয়নে? মই যেনেদৰে ভাবিছোঁ তেনেদৰেই পাইছোঁ, ঈশ্বৰৰ কৃপা কৰিছে কাৰণে পাইছোঁ। আৰু যদি মনে ভবাটো মই নাই পোৱা, ভক্তজনে সেইটো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব, যে ঈশ্বৰৰ ইচ্ছা। আৰু যদি সেই বুলি গ্ৰহণ কৰা যায়, জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে, মোৰ দ্বাৰা নহ'ল, মই নকৰিলোঁ, মই নোৱাৰিলোঁ, সম্ভৱ নহ'ল, আমুকটো নহ'ল, তামুকটো নহ'ল। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই, তেওঁ নিমখে তেলেও যদি ভাতকেইটা খাইছে তৃপ্তিৰে খাব পাৰিব। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে, বহু সুখ স্বাচ্ছন্দ্য থাকিলেও স্থিৰতাটো অনুভৱ কৰিব নোৱাৰি। আমাক সেই সন্তুলনটো লাগে। সেই সন্তুলনটো একমাত্ৰ এই জ্ঞানটোৱে। আই যশোদায়ো ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে দুৱাঙুলে অতা নাছিল, নহয়নে? দুৱাঙুলে কিহৰ কথা বুজাইছে? মই মোৰ ভাৱ, মোৰ পুত্ৰ মই বান্ধিছোঁ, অহংমম ভাৱ। গতিকে ঈশ্বৰৰ ওচৰত অহংমম ভাৱটো বৰ্জন হ'বলৈ শৰণৰ তৃতীয়টো সিদ্ধান্তই কি ক'লে? যে নিয়ন্ত্ৰণকৰ্তা একমাত্ৰ ঈশ্বৰহে। আমি ভাবোঁ কি সংসাৰখন, সমাজখন, পৰিয়ালটো মোৰ মতে চলিব লাগে, মোৰ নিয়ন্ত্ৰণ থাকিব লাগিব। এইটো নহয়। আনক নিয়ন্ত্ৰণ কৰিবলৈ যোৱাৰ আগতে মই মোৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ আছেনে নাই সেইটোতো চাব লাগিব। কশিপুৰে যেতিয়া কৈছিল দাম্ভিকতাত যে ভগৱানৰনো কি শক্তি আছে, কাৰণ মই একে কোবতেই ঘৰৰ পৰা ওলাই পেলাই স্বৰ্গ মৰ্ত পাতাল ত্ৰিভুৱন জয় কৰিলোঁ। গতিকে মোৰ আগত আৰু তোৰ ভগৱানৰ কি শক্তি আছে? একে কোবতে মই ত্ৰিভুৱন জয় কৰি পেলালোঁ। তেতিয়া ভক্ত প্ৰহ্লাদে যিটো কথা কৈছিল সেইটো সঁচাকৈ আপোনাৰ মোৰ জীৱনতো বিচাৰণীয়। বোলে নিজিনি শৰীৰৰ শত্ৰু চয়, জিনিলো তিনি লোক বুলি কয়। পিতৃ তুমি নিজৰ শৰীৰৰ আচল শত্ৰুসমূহেই জয় কৰা নাই, তাৰপাছত তুমি স্বৰ্গমৰ্ত পাতাল জয় কৰি কি লাভ? ঠিক তেনেদৰে আচল শত্ৰুবিলাকতো মোৰ নিজৰ শৰীৰতেই আছে। মই মানুহ ৰূপত যিজনক শত্ৰু বুলি ভাবি আছোঁ, মই মৰিলে মোৰ অলংকাৰকেইটা খুলিবলৈ সেইজন মানুহ নাযায় নহয়, মোৰ পৰিয়ালৰ মানুহকেইটাহে যাব, হয় নহয়? মৃতকৰ লগত আমি সাজ পোছাক চব পঠাই দিওঁ, সেই অলংকাৰকেইটা আকৌ পঠাবলৈ
কেতিয়াও নিদিওঁ নহয়, এইটো কথা বেলেগ, কোন ৰূপত বোলে চোৱা নাই, কিন্তু হ'লেওতো আৰু আৱেগত থাকিলেও আমি মানুহেওতো খুলি থৈ দিওঁ, আসক্তিটো আছেনে নাই? গতিকে তাৰ বাবেই কেৱল জীৱনটো নহয়। আৰু এতিয়া চাওকচোন, মোহগ্ৰস্ত নহ'বলৈ মাত্ৰ এইটো চিন্তা যে জীৱনত যি পোৱা গৈছে সকলো ঈশ্বৰৰ ইচ্ছাত পোৱা গৈছে, গতিকে তেওঁৰ নিয়ন্ত্ৰণৰ অধীন হৈ পেলাই আমি কৰ্ম কৰাটো প্ৰয়োজন। আৰু নিয়ন্ত্ৰণৰ অধীন হ'বলৈ হ'লে নিজৰ মালিকী স্বত্বটো নিজৰ ভিতৰত দেখুৱাব লাগে। কাৰণ এই শৰীৰটোৰ মালিক কোন? জীৱাত্মা, নহয়নে? জীৱ আছে কাৰণে শৰীৰটো চলি আছে। জীৱ ওলাই গ'লে এই মুহূৰ্ততে কথা কৈ থাকোঁতে যদি মোৰ প্ৰাণবায়ু ওলাই যায়, এই শৰীৰটোতো চোৱা হৈ থাকিব। মালিক হৈছে জীৱ। এই মালিকৰ চাকৰ কোনবিলাক? নাক, কাণ, চকু, মুখ, যত যিমান ইন্দ্ৰিয় আছে এইবিলাক হৈছে এই জীৱাত্মা স্বৰূপ মালিকৰ চাকৰ। এতিয়া বাহ্যিক জগতখনত এইটো আমি বৰ প্ৰয়োগ কৰিবলৈ যাওঁ যে মালিকৰ মতে কাম কৰা মানুহকেইজন চলিব লাগিব, কাম কৰা মানুহকেইজনৰ মতে মালিক কেতিয়াও নচলে। এইটোতো আমি বাহ্যিক জগতত খুব প্ৰয়োগ কৰোঁ, নহয়নে? কিন্তু নিজৰ জগতখনত ইয়াত মালিকৰ মতে কাম কৰা মানুহকেইটা চলি আছে নে কাম কৰা মানুহকেইটাৰ মতে মালিক চলি আছে? কাম কৰা মানুহসমূহ হৈছে ইন্দ্ৰিয়বিলাক। ইন্দ্ৰিয়বিলাকৰ মতে মই চলি আছোঁ, নহয়নে? নিজৰ ওপৰতেই স্বাধীনতা নাই, নিজেই পৰাধীন, আনক কেনেকৈ নিয়ন্ত্ৰণ কৰিম? সেইকাৰণে এইটো চিন্তা, নিজৰ মালিকী স্বত্বটো। জীৱ মনটোৱে মনলৈ ঢেৰ চিন্তা অহাটো ডাঙৰ কথা নহয়, নহয়নে? সেইখিনি সময়ত কিটো ভাল, কিটো ভাবিব লাগে, কিটো ভাবিব নালাগে, এইটোতো নিজৰ সংযমটো লাগিব। সেই সংযমিতাৰ বাবে আচলতে সৌসদাচাৰ প্ৰয়োজন। সেই সৌসদাচাৰে সংযমতাটো জীৱনলৈ আনি দিয়ে। কিয় প্ৰয়োজন? ঈশ্বৰো টেঙৰ। ঈশ্বৰ কেনেকৈ টেঙৰ? বাঘ, সিংহ, ইমান হিংস্ৰ জন্তুবিলাক আছে, নহয়নে? সেই হিংস্ৰ জন্তুবিলাকৰ শৰীৰত ঈশ্বৰে সাক্ষী ৰখা নাই, অকল জীৱকহে ৰাখিছে। কিন্তু মনুষ্যৰ ভিতৰত আকৌ 14জন সাক্ষী ৰাখিছে নহয়। কাৰণ আমি মানুহবিলাক বৰ চতুৰ। আমি মুখেৰেই মিছা কথা নকওঁ, আমি কাণেৰেও মিছা কথা কওঁ, জিভাৰেও মিছা কথা কওঁ, ভৰিয়েও মিছা কথা কওঁ। মই কিবা এটা খাব নালাগিছিল, মই খালোঁ নহয়, সমাজত মই খালোঁ বুলি নকওঁহি, নাই খোৱা বুলিয়েই ক'ম। মই কিবা এটা ক'ব নালাগিছিল, কৈ পালোঁ নহয়, মই আনৰ আগত ক'লোঁ বুলি মই নকওঁ, নাই কোৱা বুলিয়েই ক'ম। আমি সকলো ইন্দ্ৰিয়ৰে মিছা কথা কওঁ। সেইকাৰণে ঈশ্বৰে প্ৰতিটো ইন্দ্ৰিয়ত একোজন সাক্ষী বহুৱাই থৈ দিছে বোলে। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নহয়নে? মুখত অগ্নি, জিভাত বৰুণ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ। ইন্দ্ৰিয়, দেৱতা আৰু বিষয়, এই তিনিওটা সংযুক্ত হৈ আছে। একোটা ইন্দ্ৰিয়ৰ একোজন অধিষ্ঠাতা দেৱতা আছে, সেই দেৱতাজনৰ একোটা বিষয় আছে, আৰু তাৰ জৰিয়তে আমি বিষয়ত আসক্ত হৈ থাকোঁ। তেতিয়াহ'লে ইন্দ্ৰিয়, দেৱতা, বিষয় যেতিয়া সকলোখিনি শৰীৰতেই আছে, নিজৰ ওপৰত নিজৰ নিয়ন্ত্ৰণটো কেনেকৈ ৰাখিম? সেইটো কথা প্ৰকাশ কৰিছে শৰণৰ এই চতুৰ্থটো সিদ্ধান্তই, যে অভিভাৱক একমাত্ৰ ঈশ্বৰহে। গৃহস্থী ঘৰখনতো কেতিয়াবা সমস্যা সাধাৰণতে কেতিয়াবা কেনেকৈ সৃষ্টি হয়, এইখিনি কথা আমাৰ মুখৰ পৰা নোহোৱাই হ'লেও কৈছোঁ। আৰু স্বামীয়ে যেতিয়া নিজৰ পত্নীক, নিজৰ পত্নীয়ে যেতিয়া নিজৰ স্বামীক, ল'ৰা ছোৱালীয়ে যেতিয়া নিজৰ পিতৃ মাতৃক, পিতৃ মাতৃয়ে যেতিয়া নিজৰ ল'ৰা ছোৱালীক অধিকাৰৰ বিষয়বস্তু বুলি ভাবি লয়, মোৰ পত্নী, মোৰ স্বামী, মোৰ ল'ৰা ছোৱালী, মোৰ পিতৃ মাতৃ, শুনিবই লাগিব, দিবই লাগিব, কৰিবই লাগিব, এই ধৰাবন্ধাটো যেতিয়া আহি যায়, তেতিয়াহ'লে অকণমান ভুল বুজাবুজি হয়। কাৰণ সকলোৰে মনবিলাক একেই নহয় নহয়, বুজাবুজিটো লাগে। অভিভাৱক কোন? ইয়াত কোনো কাৰো অভিভাৱক নহয়, একমাত্ৰ অভিভাৱক তেওঁহে। মহাপুৰুষেই লিখিছে নহয়, ব্ৰহ্মা হৰ পুৰন্দৰ বোলে যাৰ কেৰি চাকৰ। ব্ৰহ্মা হৰ পুৰন্দৰে বোলে যাৰ চাকৰ বুলি কৈছে। আমিসকল তেতিয়াহ'লে দেৱতাসকলকেই যেতিয়া চাকৰ বুলি কৈছে, আমি হওক তেতিয়াহ'লে কাৰোবাৰ ওপৰত কাৰোবাৰ অধিকাৰ দেখুৱাব পাৰোঁনে? ইয়াত থকা সকলো হৈছে সেৱক। সেব্য তত্ত্ব এটাই আছে, সেয়া হৈছে ভগৱান। তেওঁৰ সেৱাৰ নিমিত্তেই কৰ্ম কৰাটো হৈছে জীৱৰ দায়িত্ব। তেওঁৰ সেৱাৰ নিমিত্তে এতিয়া কৰ্ম কেনেকৈ কৰিব? সদায় নাম গাই বহি থাকিব নি? সদায় পাঠ পঢ়িয়ে বহি থাকিব নি? এই কথাটো কিহে কৈছে? শৰণৰ এই পঞ্চমটি সিদ্ধান্তই। এই ঈশ্বৰমুখী হোৱা কৰ্মৰ সম্পূৰ্ণ সমৰ্পণ ভাৱটো কেতিয়া আহিব? যেতিয়া জীৱৰ নিজ মনতে দাস্য ভাৱটো আহিব। দাস্য ভাৱটো কেনেকৈ আহিব? চাওকচোন, নিজৰ কিবা এটা থাকিলে মোৰ ওচৰত এইটো আছে বুলি মই আপোনাৰ আগত অহংকাৰ প্ৰকাশ কৰিম, মোৰ আছে। কিন্তু যদি নিজৰ একো নাই, তেতিয়াহ'লেতো অহং প্ৰকাশ কেতিয়াও হ'ব নোৱাৰে।
এতিয়া আমি নিজক সোধাটো প্ৰয়োজন, নিজৰনো আছে কি? ভৌতিক দৃষ্টিৰে নহয়, আধ্যাত্মিক দৃষ্টিৰে। কাৰণ যিটো শৰীৰত মই আশ্ৰয় কৰি আছোঁ সেইটোৱে মোৰ নিজৰ নহয়। যিটো শৰীৰৰ পুষ্টিৰ বাবে মই ভক্ষ্য বিচাৰ কৰা নাই, যিটো শৰীৰৰ কথা চিন্তা কৰি মই কাৰোবাক টানকৈ এষাৰ বেয়া কথা এটা ক'বলৈ মই কোনো চিন্তা কৰা নাই, যিটো শৰীৰৰ কাৰণে মই ভাল বেয়া কামবিলাক বিচাৰ কৰিবলৈও কোনো চিন্তা কৰা নাই, সেই শৰীৰটোৱে অন্তিম সময়ত মোক লাগ দিবনে নালাগে সেইটোহে লাগে এতিয়া, নহয়নে? শ্মশানলৈকেহে যাব, তাৰপিছততো অকলেই যাব লাগিব। একমাত্ৰ লগত কোন থাকিব? ভগৱন্তহে। সেইকাৰণে জীৱাত্মা আৰু পৰমাত্মাৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো একমাত্ৰ দাস্যভাৱটোৱে বুজাব পাৰে। মহাপুৰুষ মাধৱদেৱে যে ঘোষাত লিখিছে, নাজানো আবাহন নাজানো বিসৰ্জন, এইটো বহুত উচ্চ পৰ্যায়ৰ কথা। আমি যদিও সাধাৰণতে গাওঁ যে প্ৰভু নাজানো আবাহন নাজানো বিসৰ্জন, হ'লেও অকণমান জনাৰ অহংকাৰ কিন্তু মোৰ ভিতৰত থাকে। মই গাইছোঁ যে নাজানো আবাহন নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিছু, হ'লেওতো অকণমান কিবা এটা জানো, এইটোতো দেখুৱাইছোঁ, নহয়নে? গতিকে জানো বুলি কোৱাটো বৰ মানে সহজ কথা। চাবলৈ গ'লে মই জানো, মই বুজিছোঁ, মই ডাঙৰ হ'বলৈ বোলে বৰ সহজ, সৰু হ'বলৈ একো বৰ টান নহয়। আপোনাৰ সন্মুখত মোৰ মূৰটো দুৱাবলৈ বৰ টান, কিন্তু মূৰটোত থিয় কৰি দিবলৈ আকৌ বৰ সহজ নহয়। সেইটো ভক্তি মাৰ্গত দাস্যভাৱটো অহাৰ আটাইতকৈ ডাঙৰ উদাহৰণ কি? যে ভগৱান ৰামচন্দ্ৰই যেতিয়া ৰাৱণৰ সৈতে যুদ্ধ কৰিছিল, এই যুদ্ধ কৰোঁতে মেঘদূতৰ হাতত যেতিয়া লক্ষ্মণ বন্দী হৈছিল, নহয়নে? নাগ পাশত বন্দী হৈ মূৰ্ছাগত হৈছিল, তেতিয়াহ'লে আপোনাৰ সেই লক্ষ্মণৰ চিকিৎসাৰ বাবে, এইখিনিতে আৰু এটা প্ৰসংগ দেই মনলৈ আহিছে কাৰণে মই ক'ব বিচৰা হৈছে, যেতিয়া লক্ষ্মণ মূৰ্ছাগত নাগপাশত বন্দী হৈ পেলাই মূৰ্ছাগত অৱস্থা প্ৰাপ্ত হৈছিল, ৰামচন্দ্ৰটো জগতৰ ঈশ্বৰ আছিল, নহয়নে? নিজৰ ভাতৃয়ে মৃত্যুৰ অৱস্থাত আছে বুলি তেতিয়াতো তেওঁৰ শক্তিৰে লক্ষ্মণক জীয়াই দিব পাৰিলেহেঁতেন, নহয়নে? নাই দিয়া নহয়। কি কৈছে? চিকিৎসক বেমাৰত পৰিছে, সেইকাৰণে চিকিৎসকক মতাই আনিছে। যুদ্ধক্ষেত্ৰত চিকিৎসক নাই, শত্ৰুৰ ঘৰত আছে, হনুমন্ত গৈ তাৰ পৰা উঠাই লৈ আনিলে সুখেন বৈদ্যক, নহয়নে? আনি পেলাই তেওঁ নাৰী পৰীক্ষণ কৰি কৈছে বোলে এওঁক প্ৰাণবায়ু শৰীৰত পুনৰ ধৰি ৰাখিবলৈ সঞ্জীৱনী ঔষধ লাগিব, তাৰ বাবে হনুমন্তক পঠাইছে। হনুমন্তই আনি ঔষধ দিছে, তাকে পিচি মেলি খুৱাই পেলাই অৰ্জুনক সুস্থ কৰিছে। ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ আছিল, কিন্তু ঈশ্বৰ হৈ পেলাই আৰু যিটো সমাজৰ ব্যৱস্থা, যিটো সৃষ্টিৰ চলিত নিয়ম, বেমাৰত পৰিছে যেতিয়া চিকিৎসকৰ ওচৰলৈ গৈছে, হয়নে? কিন্তু আজিৰ অসমত কিন্তু কিছুসকল এনেকুৱা স্বয়ম্ভু গুৰু ওলাইছে, এই চিন্তা নাই, মই চাই দিছোঁ নহয়, মই কৰি দিছোঁ নহয়, তোমাৰ নোহোৱা কামটো হৈ যাব। জগতৰ ঈশ্বৰেও যেতিয়া চলিত ব্যৱস্থাটো অনুক্ৰমে কৰ্ম কৰি দেখুৱাই থৈ গৈছে, এতিয়া এনেকুৱা কোন গুৰু ওলালে? আৰু দ্বিতীয়তে কথা, আৰু এটা কথা, এইখিনি কথা স্পষ্ট হোৱা প্ৰয়োজন, কাৰণ বৰ খেলি মেলি সৃষ্টি হৈছে। মই বহু কথা জানিলোঁ বুলিয়ে মই গুৰু হ'ব নোৱাৰোঁ। গুৰু পৰম্পৰাত তেওঁ শিক্ষিত দীক্ষিত হয় নহয় সেইটোতো লাগিব, আজ্ঞাপ্ৰাপ্ত হয়নে নহয়? এই বোলে নহয়, আজিকালি বোলে সকলোৱে মই ধৰ্মবস্তু কেনেকৈ পালোঁ? সপোনত পালোঁ। আপুনিয়ে ভাবি চাওক, মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, হয়নে? মহাপুৰুষ দামোদৰদেৱ, মহাপুৰুষ হৰিদেৱ, অনিৰুদ্ধদেৱ, গোপালদেৱ, পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, তেওঁলোকৰ আজ্ঞাপৰ সকললৈকে মহাপুৰুষ কেইজনালৈকে ক'ৰবাত বাৰু কৈছেনে যে কৃষ্ণ ভক্তিৰ কথা, শাস্ত্ৰ তত্ত্বৰ কথা মই সপোনত পালোঁ? ক'তোতো নাই কোৱা। তেওঁলোকেই যেতিয়া সপোনত নাই পোৱা, এতিয়া এনেকুৱা কোন গুৰু ওলালে যে সপোনত ধৰ্ম বস্তু পাই পেলাই শিষ্য ভজাব পৰা হৈ গ'ল? শুনিবলৈ এইবিলাক টান লাগিব পাৰে, কিন্তু সেইটো সত্য। সপোনত পালোঁ বুলি ক'লে, কোনোবাই ধৰ্ম বস্তু পাইছোঁ বুলি ক'লে কেতিয়াও আশ্ৰয় লৈ নাযাব। আমাৰ মানুহখিনি বৰ আৱেগিক, অকণমান কিবা এটা পালি যেনি তেনি গুচি যায়, সেইটো হ'ব নালাগে। এই ধৰ্মৰ ধাৰাটোক ৰক্ষা কৰিবলৈ মহাপুৰুষসকলে ইমান কষ্ট কৰি থৈ গৈছে, নহয়নে? কেতিয়াও আমি এই স্বধৰ্মৰ ধাৰাটো পৰিত্যাগ কৰিব নালাগে, লাগিলে কাৰণ যিয়েই নহওক। তাৰ জৰিয়তে ধৰ্মৰ পৰীক্ষাটো ওলায় যে নিজৰ স্বধৰ্মৰ নিষ্ঠাটো কিমান আছে। যাই হওক, এইটো বেলেগ কথা। এতিয়া চাওকচোন, ভগৱান ৰামচন্দ্ৰই যেতিয়া তেওঁ যে লংকালৈ আহি আছে, এই কথাটো খবৰ দিবলৈ যেতিয়া সেই ভক্ত হনুমন্তকে সীতাদেৱীৰ ওচৰলৈ আঙুঠিটো দি পঠাইছিল, যেতিয়া সীতাদেৱীৰ ওচৰত হনুমন্ত উপস্থিত হ'লগৈ, সীতাদেৱীয়ে সুধিছিল ন, তুমি কোন হয়, ক'ৰ পৰা আহিছা, তোমাৰ পৰিচয় দিয়া। তেতিয়া হনুমন্তই ক'ব পাৰিলেহেঁতেন, মই স্বয়ং বায়ুপুত্ৰ, মই স্বয়ং কিষ্কিন্ধাৰ ৰাজকুমাৰ হনুমান, বা মই স্বয়ং মহাদেৱৰ শিষ্য,
বা ময়েই সেইজন হনুমান যি হনুমানে জীৱক ইচ্ছা অনুসৰি অষ্ট সিদ্ধি নৱনিধি এই সকলো প্ৰদান কৰিব পাৰে। কিন্তু হনুমন্তই কৈছে কি যে মই ৰামৰ কিংকৰ হনুমান, ৰামৰ নিজকে দাস বুলি কৈছে। আমি মানুহে আকৌ ধৰি লওক কাৰোবাৰ আগত পৰিচয়টো দিওঁতে নিজৰ কোৱালিফিকেশ্যনৰ থ্ৰুৱেদি দিবলৈ ভাল পাওঁ, যে মই ইমান কৰিছোঁ বা এনেকৈ আছোঁ, এনেকৈ জড়িত হৈ আছোঁ, নহয়নে? এইটো ভুল নহয়, কিন্তু ভক্তি মাৰ্গত সেইটো প্ৰযোজ্য নহয়। কিয় প্ৰযোজ্য নহয়? উপাধিও ভক্তি মাৰ্গত অহংকাৰৰ কাৰণ। ভক্তি মাৰ্গত পৰিচয় এটাই যে আমি ঈশ্বৰৰ ভক্ত, নহয়নে? কিন্তু ভক্ত বা ভকত বুলি ক'লেও আমাৰ সমাজত অকণমান ভুল ধাৰণা এটা আছে। ভকত মানে কি, আমাৰ সৰহসংখ্যক কিছুসকল লোকে এইটো ভাবি থাকে এই নাম গুণ গাই যিসকল ঘূৰি ফুৰে সেইসকলেই ভকত। সেইকাৰণে থকালৈকে প্ৰভু ওলাই গ'ল আৰু ৰাম গ'ল আৰু দেই আজৰি, এনেকুৱা এটা চিন্তাও কেতিয়াবা দেখা যায়, যেন ডাঙৰ সমস্যা এটাহে গ'ল। আৰু ভকত বুলি ক'লেও আমাৰ এই সামাজিক কৃতকৰ্ম কৰি থকা ব্যক্তি বুলি আমি ভাবি থাকোঁ। কিন্তু ভকত বুলি ক'লে কেনেকুৱা এটা ব্যক্তিত্ব কোৱা হৈছে, উদাহৰণহে দিয়া হৈছে। মোৰ যদি ইষ্টমিত্ৰ কুটুম্বতে MLA এজন আছে, তেওঁৰ লগত যেনিবা মোৰ মনোমালিন্যই ঘটিত নাথাকক কিয়, আনৰ আগত পৰিচয় দিওঁতে মই কি বুলি ক'ম, এই আমুকৰ MLA যে, তেখেত মোৰ আমুক হয়। উচ্চপদস্থ বিষয়া থাকে, তেওঁ যদি পৰিচয়টো দিবলৈ ভাল পাম। এই চিন্তাটো যেতিয়া ভৌতিক জগতমুখী, এই চিন্তাটো যেতিয়া ঈশ্বৰমুখী হৈ যায়, তেতিয়া পৰিচয়টো ভকত হয়। যেতিয়া মই সেই MLA জনৰ সৈতে জড়িত কৰি নিজৰ পৰিচয়টো দিবলৈ ভাল পাইছোঁ, ঈশ্বৰৰ সৈতে জড়িত কৰি পৰিচয়টো দিবলৈ আকৌ লাজ কৰিবলৈ কিটো আছে, নহয়নে? ভকত বুলি কোৱাত কোনোবাই হিন্দী ইংৰাজী গান এটা গাই পেলাই পাৰ হৈ গৈছে, তাৰ প্ৰতি ক'বলগীয়া নাথাকে, অকণমান ভাগৱতৰ পদ এটি গুণগুণাই এইটো ভাগৱতে মূৰত ধৰিলেগৈ আৰু। মহা চাণ্ডালজনেও যদি ঈশ্বৰৰ নাম লৈছে, তেতিয়াও বোলে আমি ভক্তজনে নিন্দা কৰিব নালাগে, কাৰণ আমি নাজানো কাৰ কৰ্মৰ গতি কেনেকুৱা, তেওঁ তেনেকৈও তৰি যাব পাৰে। সেইবাবে কোৱা হৈছে, নামতে যাহাৰ পুৰুষ উদ্ধাৰ নিন্দে টান দাস বুলি, নিদিবাহা সাখি খাইলে দুয়ো আখি জানিবা সেহিটো কলি। যদি ঈশ্বৰৰ নাম লৈছে বুলি কোনোবাই নিন্দা কৰিছে, তেতিয়া তেওঁকহে কলি বুলি কোৱা হৈছে। দেই, ঈশ্বৰৰ নাম যিজন ব্যক্তিয়ে যি পৰিস্থিতিত লৈছে কেতিয়াও নিন্দা কৰিব নালাগে। আৰু ইয়াৰ পাছতেই ষষ্ঠতেই কি আহিছে, ঈশ্বৰৰ ওচৰত আত্মনিবেদনৰ কথা। ঈশ্বৰৰ ওচৰত যেতিয়া জীৱই বোলে নিজকে, আত্ম মানে কি নিজক নিবেদন কৰি দিয়ে, তেতিয়া এই শৰণৰ পৰ্যায়টো সিদ্ধ হয়, শৰণে সম্পূৰ্ণ ৰূপ লাভ কৰে। আত্মনিবেদন কেনেকৈ কৰিম? নিজক, নিজ মানে কি জীৱ। এতিয়া জীৱক নিবেদন কৰাৰ আগতে জীৱৰ ওপৰত কি আছে, শৰীৰটো। জীৱক এই শৰীৰটোৱে ধৰি ৰাখিছে। প্ৰথমতে শৰীৰটো ঈশ্বৰমুখী কৰিব লাগিব, নহয়নে? শৰীৰটো ঈশ্বৰমুখী এতিয়া কেনেকৈ কৰোঁ? বোলে এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, যেন নাতিনিৰ বিহা বুহি কৰে ৰংগ। মনটো বোলে এনেই চঞ্চল, তাতে আকৌ ইন্দ্ৰিয়সমূহ লগ পালে। গতিকে ইন্দ্ৰিয়সমূহ লগ পাওঁতে আকৌ এই মনটোক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰোঁ? এফালে মনটো চঞ্চল, লগতে ইন্দ্ৰিয়সমূহ আছে, আৰু এই ইন্দ্ৰিয়সমূহৰ লগতে তিনিটা ভয়ংকৰ ভাৱ জড়িত হৈ আছে। এটা হৈছে কাম ভাৱ, এটা হৈছে ক্ৰোধ ভাৱ, এটা হৈছে লোভ ভাৱ। কাম বোলে মুহুৰ জগত মুখন মূৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান, শংকৰ ব্ৰহ্মাক যিনি আছো বাহুবলে, কোনে মোক যিনি বেক ইটোৰ বিতলে। আত্মনিবেদন কৰিবলৈ এতিয়া প্ৰথম শৰীৰটো ঈশ্বৰমুখী কৰিব লাগিব। শৰীৰটো ঈশ্বৰমুখী কৰিবলৈ মন ইন্দ্ৰিয়সমূহ, এতিয়া মন ইন্দ্ৰিয়সমূহ কৰিবলৈ মনটো চঞ্চল, লগতে ইন্দ্ৰিয় খোপা আছে, আকৌ এই খোপাৰ লগতে বোলে কাম ক্ৰোধ লোভ। এতিয়া কামে নিজেই কৈছে গোটেই জগতক মোহাগ্ৰস্ত কৰিব পৰা মোৰ 5 প্ৰকাৰৰ বোলে বান আছে, জম্ভন বিজিম্ভন স্তম্ভন সন্মোহন আদি। শংকৰ ব্ৰহ্মাক যিনি আছো বাহুবলে, কোনে মোক যিনি বেক ইটোৰ বিতলে। স্বয়ং বোলে শংকৰ ব্ৰহ্মাকো মই জয় কৰি থৈছোঁ,
ইয়াৰ পাছত আকৌ এই সূৰ্যমণ্ডলত মুখ জয় কৰিব পৰা কোন এনেকুৱা মনুষ্য আছে ক্ৰোধ ভাৱ বোলে মুহুৰ শৰৰ ঘাৱে হৃদয় বিদাৰে কৈতবা লুকাইব লোক দেখি অন্ধকাৰে মূৰৰ শৰৰ ঘাৱে হৃদয় বিদাৰে কাৰণ খংটো যদি কাৰোবাৰ মূৰৰ ওপৰত উঠিবলৈ হয় সন্মুখত পিতৃ আছে মাতৃ আছে পুত্ৰ আছে ভাৰ্যা আছে ভগ্নী আছে এইখিনি চাবলৈ আৰু ধৈৰ্যটো নাথাকেগৈ একদম হৃদয়ত বোলে ক্ৰিয়া কৰে ক্ৰোধে এই তিনিওটাটো ভয়ংকৰী 3 নম্বৰটো তাতোতকৈ ভয়ংকৰ বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখি তুমি আই লোভিয়াত পৰে মনুষ্যৰ মন্দনাই যত পাৰে মানে তাৰ ভালন কৰিব ভকতি খলিত কৰি যাতনা কদিব বোলে ব্ৰহ্মাণ্ডত যত যিমান মন্দমতি আছে তাতোতকৈ একেবাৰে শিক্ষত আছে বোলে লোভিয়াজন যত পাৰে মানে তাৰ ভালো নকৰিব ভকতি খলিত কৰি যাতনা কৰিব কিয় ইমান মানে ভয়ংকৰ বুলি কোৱা হৈছে এতিয়া আমি নামঘৰলৈ আহিছোঁ নামঘৰলৈ আহোঁতে কাৰো মনততো কাম ভাৱ নাই নহয়নে কাম ভাৱ লৈ কোনো নামঘৰলৈ অহা নাই দ্বিতীয়তে ক্ৰোধ ভাৱোতো কাৰো মনত নাই কিন্তু লোভটো আকৌ ইয়ালৈও আহিব পাৰে নহয় হয় নহয় যি স্থানত ক্ৰোধে প্ৰৱেশ কৰিব নোৱাৰে যি স্থানত কামে প্ৰৱেশ কৰিব নোৱাৰে সেই স্থানটো কিন্তু লোভটো প্ৰৱেশ কৰিব পাৰে সেইকাৰণে কৈছে বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি মাতৃ চোৱা মায়া মাতৃ আগত নিজেই কৈছে লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই যত পাৰে মানে তাৰ ভালো নকৰিব ভকতি খলিত কৰি যাতনা কৰিব তেতিয়াহ'লে কেনেকৈ আত্মনিবেদন কৰিম এফালে মন চঞ্চল এফালে ইন্দ্ৰিয় সোপা আছে লগতে কাম ক্ৰোধ লোভৰ প্ৰভাৱ সেইবাবে ভাগৱত অনুসৰি ভক্তিৰ আটাইতকৈ উত্তম পৰাকাষ্ঠাটো এই যত যিমান ইন্দ্ৰিয় আছে নাকটো আছে চকু আছে কাণখন আছে জিভাখন আছে হাত আছে ভৰি আছে মনটো আছে এই ইন্দ্ৰিয়বিলাকৰ লগত যদি এই সোপা আছে কেনেকৈ আমি নিয়ন্ত্ৰিত কৰি ৰাখোঁ কেনেকৈ ঈশ্বৰৰ ওচৰত আত্মনিবেদন কৰিম সেইবাবে পদ্ধতিটো কি বোলে কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে না শিকায় বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিব্যায় পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায় এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় এই ইন্দ্ৰিয়সমূহক ঈশ্বৰমুখী কৰি দিয়া যেনেকৈ বোলে গাড়ীখন যাব লাগে গুৱাহাটীলৈ কিন্তু গৈ আছিল বোলে বৰপেটা ফালে যেতিয়া গম পোৱা গ'ল নহয় গুৱাহাটীলৈহে যাব লাগে তেতিয়া ড্ৰাইভাৰজনে গুৱাহাটীৰ ৰাস্তাত লৈ গ'লেই হৈ গ'ল তেতিয়া বৰপেটালৈ যোৱাৰ চিন্তাটো কৰি থাকিবলৈ প্ৰয়োজন নাই এইটো যেনিবা অকণমান কিবা এটা মই উদাহৰণ দি কথাটো ক'ব বিচৰা হৈছে এতিয়া ইন্দ্ৰিয়সমূহ স্বভাৱতেই চঞ্চল বিষয়মুখী সমস্যা নাই ঈশ্বৰমুখী কৰি দিলেই হৈ গ'ল ঈশ্বৰমুখী কেনেদৰে তাৰ কাৰণে সাংঘাতিক উপাসনা কৰিব নালাগে নহয় কৰ্ণে শুনে কৃষ্ণ কথা কাণখন হ'লে কৃষ্ণ মানে আমি কি বুজোঁ আনন্দ নহয়নে যিখিনি কথা শুনিলে যাৰ চৰিত্ৰ গান কৰিলে অন্তৰাত্মা পবিত্ৰ হৈ যায় অন্তৰাত্মা শীতল হৈ যায় সেই শুভ আনন্দদায়ক কথাখিনি শুনিবলৈ সদায় কাণখন দি ৰাখা কাৰণ কাণত বেয়া কথা এটা মনত পৰাৰ লগে লগে সেই বেয়া কথাটো চিন্তন হ'লে কেতিয়াবা আচৰণো হ'ব পাৰে সেইকাৰণে সদায় ভাল কথাৰ মাজত ক'ৰবাত কিবা এটা বেয়া কথা পাতি আছে কিন্তু আমাৰ আকৌ সেইখিনিত সংযমটো কেনেকৈ লাগে বোলে ডাঙৰকৈ ভাগৱত পঢ়ি আছে নহয় তালৈ কাণখন মোৰ নাযাব পাৰে সেইখিনিতে ফুচুক ফাচাককৈ দুজনে কি পাতক তালৈ কাণখন আকৌ মোৰ পটককৈ যাব নহয় সেইখিনি সময়ত যদি সংযমটো নাথাকে তেতিয়াহ'লে মই এই ইন্দ্ৰিয়সমূহ ঈশ্বৰমুখী কৰিব নোৱাৰোঁ সেইখিনি সময়ত সংযমটো লাগিব মই দেখিছোঁ যে তাত বেয়া কথা পাতি আছে মই নাযাওঁ
কাৰণ সেইখিনি কাণত পৰিলে সেইটো মোক প্ৰভাৱ পেলাব। য'ত ভাল কথা পাতিছে তালৈ মই যাম, য'ত ভাল কথা আলাপ আলোচনা হৈছে। বিৰোধিতা কৰাৰ প্ৰয়োজন নাই, কাৰণ বিৰোধিতা কৰিবলৈ গ'লে ধৰি লওক তৰ্কাতৰ্কি হ'ব, পৰিস্থিতি বেয়া হ'ব। মই যদি দেখিছোঁ যে তাত বেয়া কথা পাতিছে, লাহেকৈ সেই স্থান পৰিত্যাগ কৰি গুচি আহা। সিমানকণহে আচৰণ। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মুখখন কিয় দিলে ঈশ্বৰৰ নাম ল'বলৈ। কম ডাঙৰ কথানে? মাত নুফুটা সন্তানটিকো কোনোবাই পাৰিলে বেয়া মাতটোহে শিকাব, ৰাম বা কৃষ্ণ বুলি ক'বলৈ নিশিকাইগৈ নহয়। ডাঙৰ হৈ সিয়ে যেতিয়া বেয়া মাত মাতিব, আমিয়ে কওঁ নহয় বোপাই বেয়া মাত নামাতিবা। মাত নুফুটোতে আমি কি শিকাইছোঁ? এইটো নহয় যে সেই ব্যক্তিজনৰ এইটো মনোভাৱো নাথাকে ল'ৰাটোক মানে বেয়া হ'বলৈ তেওঁ মাতটো শিকাইছে। এইবিলাক আমাৰ গাঁৱলীয়া সমাজৰ দেখা শুনি থকা কথা। সেইকাৰণে মই কৈছোঁ যে তেওঁৰ মনোভাৱটো এইটো নহয় যে ল'ৰাটো বেয়া হওক, তাৰ মুখতে থুকাথুকি মাতেৰে ভাল লাগে, সেইকাৰণে ধেমালিৰ ওপৰত এনেই কৈছে আৰু। কিন্তু সেইটোৱে সংস্কাৰ আনে। মা নুবুলোতেও ৰাম বুলিব লাগে।